নমস্কাৰ ওয়েলকাম টু আৱাৰ চেনেল জিবি টিউটৰিয়েল মই তোমালোকৰ ইকনমিক্সৰ এডুকেটৰ হয় তৃষ্ণা মেম আৰু তোমালোকক এটো ফাৰ্স্ট তোমালোকৰ ইকনমিক্সৰ ওয়ান শট ভিডিঅ'লৈ মই তোমালোকক ওয়েলকাম কৰিছোঁ তোমালোকৰ সিলেবাসৰ যেটো তোমালোকৰ দুটা সিলেবাসৰ দুটা মাইক্ৰো ইকনমিক্স বুলি যেটো সিলেবাসত আছে যেটো ফাৰ্স্ট যেটো চেপ্টাৰ ইন্ট্ৰোডাকশন চেপ্টাৰ হেতু বহুত সিবিএসই আৰু সেবাৰ কাৰণে তোমাৰ হ'ব এখিনি এপ্লিকেবল হ'ব এটো চেপ্টাৰটো তেনেহলে তোমালোকে স্টাৰ্ট কৰিবা আৰু ভিডিঅটো তোমালোকে যিখিনি নোটস তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট বুলি ভাবা তোমালোকে স্ক্ৰিনশ্বট ৰাখিব পাৰা আৰু কিবা যদি ইয়াত তোমালোকৰ কিবা ডাউটস থাকে তেনেহলে তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা ঠিক আছে তেনেহলে স্টাৰ্ট কৰো আমাৰ ভিডিঅটো ফাৰ্স্ট ভিডিঅ ফাৰ্স্ট তোমালোকক এটা কথা কম মই ফাৰ্স্ট যেহেতুকে তোমালোকে মেট্ৰিকত তোমালোকৰ ইকনমিক্সৰ সোশিয়াল সায়েন্সৰ বুকটো তোমালোকে অলপমান বস্তু পাইছিলা বহুত বেছি বস্তু পোৱা নাছিলা সো তোমালোকৰ কাৰণে এটা সম্পূৰ্ণ এটা নতুন সাবজেক্ট হয় হেতু কাৰণে যিখিনি বেসিক বস্তু হয় ইন্ট্ৰোডাকশন চেপ্টাৰটো গুটে বেসিক বস্তুখিনি বেসিক যিখিনি ইকনমিক্সৰ কনসেপ্টছ হয় মাইক্ৰো ইকনমিক্সৰ তোমালোকৰ ইয়াত থাকিব হেতু কাৰণে বেসিক কনসেপ্টবোৰ যদি বুজি লোৱা পিছলে বাকি যিবিলাক চেপ্টাৰছ আছে হেখিনি বুজাত তোমালোকৰ কাৰণে ইজি হ'ব এতিয়া সো ফাৰ্স্ট ইকনমিক্স ওয়াৰ্ডটো আমাৰ কোৰ পৰা আহিছে ইকনমিক্সটো বেসিক্যালি হয় তোমাৰ এটা গ্ৰীক ওয়াৰ্ড হয় ঠিক আছে গ্ৰীক ওয়াৰ্ড তোমাৰ ইকনমিয়া বা ইকনমিয়া জি বুলি প্ৰনাউন্স কৰা তোমালোকে হেতু ৰাইট হ'ব ইকনমিয়া মানে ফাৰ্স্ট যেটো তোমাৰ ইকোস বা ওইকস তোমাৰ এটো এস হ'ব তোমালোকে ওইকস বা ইকোস ইয়াৰ মিনিং হৈছে তোমাৰ হাউস অর হাউসহোল্ড ঠিক আছে নেক্সট তোমাৰ আহিব তোমাৰ নমস ইয়াৰ মিনিং হৈছে তোমাৰ ম্যানেজমেন্ট সো ইকনমিক্স ইজ বেসিক্যালি কি হয় হাউসহোল্ড ম্যানেজমেন্ট হয় ইকনমিক্স ইজ অল এবাউট হাউসহোল্ড ম্যানেজমেন্ট ঠিক আছে এতিয়া সোৱা যদি আমি বুকিশ ল্যাঙ্গুৱেজত ইয়াৰ ডেফিনেশন পঢ়িব যাও তেনেহলে সোৱা ইকনমিক্স ইজ দা একাডেমিক ডিসিপ্লিন দ্যাট স্টাডিজ দা প্ৰিন্সিপলস এন্ড দা থিওৰিজ বিহাইন্ড ইকনমিক্স activities it studies human behavior as a relationship means ইয়াত means বুলি কি কাক কোৱা হৈছে ৰিসোৰ্সক কোৱা হৈছে and ends মানে human ones কোৱা হৈছে ঠিক আছে also economics is a social science which studies human behavior and tells us that how to utilize scarce resources to get maximum satisfaction ইয়াত দুটা বস্তু তোমালোকে জানিব আছে scarce resources to get maximum satisfaction এতিয়া সোৱা মই তোমালোকক সিম্পল কা বুজাই দিম ইকনমিক্স কি হয় এতিয়া আমাৰ হিউম্যান ওয়ান্স বিলা কি হয় হিউম্যান ওয়ান্স কি হয় আমাৰ লিমিটেড হয় না আনলিমিটেড হয় হিউম্যান ওয়ান্স বা আমাৰ যিবিলাক ইচ্ছা হয় আমাৰ ডিজায়াৰস হয় কি হয় হেবিলাক সদায় তোমাৰ আনলিমিটেড হয় আনলিমিটেড হয় ঠিক আছে তাপা ৰিসোৰ্সেস বিলা কি হয় ৰিসোৰ্সেস are limited এই ৰিসোৰ্সেস বিলাক ম্যান মেড হ'ব পাৰে বা নেচাৰেল হ'ব পাৰে both ৰিসোৰ্সেস কি হয় লিমিটেড হয় এটা হিউম্যান ওয়ান্সৰ কি হয় আনলিমিটেড হয় ৰিসোৰ্সেস বিলাক কি হয় লিমিটেড হয় এটা ইকনমিক্সে কি কৰে ইকনমিক্সে যিবিলাক ৰিসোৰ্সেস আছে যিবিলাক লিমিটেড ৰিসোৰ্সেস আছে সেই ৰিসোৰ্সেস বিলাক ইউজ কৰি কেনেকৈ আমাৰ আনলিমিটেড হিউম্যান ওয়ান্স বিলাক স্যাটিসফাই কৰিব পাৰে স্যাটিসফাই কৰি আমাক ম্যাক্সিমাম স্যাটিসফ্যাকশন দিব পাৰে তাৰ ডিসকাস কৰে ইকনমিক্সে to get maximum to get maximum satisfaction economics এটা কি হয় আকৌ হিউম্যান ওয়ান্সৰ কি হয় আনলিমিটেড হয় resources are limited হয় and
ৰিসোৰ্সেস লিমিটেড ৰিসোৰ্সেস ইউজ কৰি পেলাই আমাৰ যিবিলাক আনলিমিটেড ওয়ান্স আছে সেইবিলাক স্যাটিসফাই কৰি কেনেকৈ হিউম্যান মানুহক কেনেকৈ তোমাৰ ম্যাক্সিমাম স্যাটিসফ্যাকশন দিব পাৰে সেইখিনিয়ে ডিসকাস কৰে ইকোনমিক্সে ক্লিয়াৰ হৈছে যেটো তোমালোকৰ ইয়াত কোৱা হৈছে অলসো ইকোনমিক্স ইজ এ সোশ্যাল সায়েন্স which studies human behavior and tells us that how to utilize scarce resources to get maximum satisfaction মই যেটো তোমালোকক এটো বুজাই দিলো তাৰ এটো বুকিশ ল্যাঙ্গুৱেজত ইয়াৰ ডেফিনেশনটো কোৱা হৈছে ঠিক আছে মই ভাবিছো তোমালোকৰ ইকোনমিক্সৰ যেটো ডেফিনেশন হয় বা ইকোনমিক্সৰ বেসিক যেটো কনসেপ্ট হয় হেতু ক্লিয়াৰ হৈছে সাপোজ মই একবাৰ কৈ দিছো ইকোনমিক্স কি হয় এটা গ্ৰীক ওয়াৰ্ড হয় ঠিক আছে গ্ৰীক ওয়াৰ্ডটো কি হয় ইকোনমিয়া বা ঐকনমিয়া বা ইকোনমিয়া এটো দুটা গ্ৰীক ওয়াৰ্ড মিলি পেলাই এটা ওয়াৰ্ড হৈছে এটো ফাৰ্স্টটো হৈছে ইকোস যাৰ মিনিং হৈছে হাউসহোল্ড বা হাউস আৰু nomos মানে হৈছে ম্যানেজমেন্ট সো ইকোনমিক্স ইজ অল এবাউট হাউসহোল্ড ম্যানেজমেন্ট ঠিক আছে তাৰ পিছত ইকোনমিক্সে কি কৰে আমাৰ যিবিলাক আনলিমিটেড ওয়ান্স হয় সেই আনলিমিটেড ওয়ান্স বিলাক লিমিটেড ৰিসোৰ্সেস ইউজ কৰি কেনেকৈ আমাক ম্যাক্সিমাম স্যাটিসফ্যাকশন দিব পাৰে সেইখিনি ডিসকাস কৰে ইকোনমিক্সে ইকোনমিক্স কি হয় বেসিক্যালি সোশ্যাল সায়েন্স হয় বা এ পার্ট অফ এ সোশ্যাল সায়েন্স ক্লিয়ার Next আমি some branches of economics বা types of economics basically economics কিমান টাইপৰ হয় two types of economics এটো branches বুলিও ক'ব পাৰি আমি branches of economics এতিয়া সোৱা branches of economics বা types of economics বুলি ক'লে আমাৰ ফাৰ্স্ট আহিব মাইক্ৰো ইকোনমিক্স সেকেন্ড আহিব ম্যাক্ৰো ইকোনমিক্স সিম্পল ইকোনমিক্স ওয়াৰ্ডটো যেতিয়া ইকোনমিয়া গ্ৰীক ওয়াৰ্ডৰ পৰা আহিছে দেন মাইক্ৰো ইকোনমিক্স মানে মাইক্ৰো যেটো ওয়াৰ্ড হেতু এটা গ্ৰীক ওয়াৰ্ডৰ পৰা আহিছে যেটো হৈছে মাইক্ৰোস যাৰ মিনিং হৈছে স্মল ঠিক আছে সেকেন্ড ম্যাক্ৰো ইকোনমিক্সৰ ম্যাক্ৰো ওয়াৰ্ডটো আহিছে গ্ৰীক ওয়াৰ্ড ম্যাক্ৰোজৰ পৰা যাৰ মিনিং হৈছে লাৰ্জ মাইক্ৰো বুলি ক'লে আমি বেসিক্যালি আমি বুজি পাওঁ মাইক্ৰো বুলি ক'লে আমি এটা সৰু এটা বস্তু আৰু ম্যাক্ৰো বুলি ক'লে আমি ডাঙৰ অৰ্থটো বুজি পাওঁ ইয়াতো কনসেপ্টটো তেনেকৈ হয় তোমাৰ মাইক্ৰো মানে হৈছে মাইক্ৰোস যাৰ মিনিং হৈছে স্মল ম্যাক্ৰো মানে হৈছে ম্যাক্ৰোজৰ গ্ৰীক ওয়াৰ্ডটো হৈছে ম্যাক্ৰোস তাৰ মিনিং হৈছে লাৰ্জ ঠিক আছে এতিয়া আমি চাম মাইক্ৰো ইকোনমিক্স আৰু ম্যাক্ৰো ইকোনমিক্স কি হয় সো ইয়াত দিয়া হৈছে পুৰা ইয়াত তোমালোকে এটো স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা মাইক্ৰো ইকোনমিক্স আৰু ম্যাক্ৰো ইকোনমিক্স স্ক্ৰিনশ্বট ৰাখিব পাৰা পুৰা নোটটো তোমালোকৰ ইয়াত ডেফিনেশনো ইনক্লুড হৈ গৈছে প্লাস তোমালোকৰ যদি কোৱেশ্চনত কেনেবাকে আহে ইম্পৰ্টেন্ট কোৱেশ্চন হয় what are the differences between microeconomics and macroeconomics এটো গুটে আনসারটো আহি যাব প্লাস তোমালোকৰ যদি সিঙ্গল তোমালোকৰ ওয়ান মাৰ্কাৰ কোৱেশ্চন আহে যে ডিফাইন মাইক্ৰোইকোনমিক্স এটো ডেফিনেশন আহি যাব ম্যাক্ৰোইকোনমিক্স সো এটো তোমালোকে ইচ্ছা কৰিলে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা তোমালোকৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে এতিয়া আমি চাওঁ মাইক্ৰোইকোনমিক্স আৰু ম্যাক্ৰোইকোনমিক্স কি হয় সো তোমালোকৰ এতিয়া ফাৰ্স্ট ইয়াৰত যেটো 11 ৰ সিলেবাস হয় তোমালোকৰ আমি কি পঢ়িম তোমালোকৰ মাইক্ৰোইকোনমিক্স পঢ়িম যেতিয়া তোমালোকে 12 পাবা 12 ত আমি পঢ়িম ম্যাক্ৰোইকোনমিক্স সো আমি এটা মাইক্ৰোইকোনমিক্স আমি তোমালোকৰ 11 ত আমি পঢ়িম সো এটা মাইক্ৰোইকোনমিক্স কি হয় মাইক্ৰোইকোনমিক্স যেটো ওয়াৰ্ড হয় মাইক্ৰো ইয়াৰ ওয়াৰ্ডটোতে আমাৰ যেটো মিনিং হয় তেটো মিনিংটো তাতে তোমাৰ আছে ঠিক আছে মাইক্ৰো যেটো স্পেলিংটো আই হয় ঠিক আছে I stands for individual I to কি বুজাইছে I stands for individual ঠিক আছে তেনেকে সাপোজ তোমাৰ ম্যাক্ৰো ওয়াৰ্ডটোৰ A stands for aggregate ইয়াতে তোমাৰ মিনিংটো আছে এতিয়া I stands for individual A stands for aggregate so suppose ইন্ডিভিজুয়াল লেভেলত আমি যেতিয়া এজন মানুহৰ ইকোনমিক এক্টিভিটিজ বিলাক আমি ডিসকাস কৰো এজন মানুহ হ'ব পাৰে এটা ফাৰ্ম হ'ব পাৰে তেতিয়া যেতিয়া এজন
লিমিটেড যেতিয়া এটা ফাৰ্ম বা এটা কোম্পানী হ'ব পাৰে এজন মানুহৰ ইণ্ডিভিজুৱেল হ'ব পাৰে সাপোজ আজি মোৰ ইকনমিক এক্টিভিটিজ যেতিয়া ডিসকাস কৰিম সেইখিনি কিহত আহিব আমাৰ মাইক্ৰ ইকনমিক্সত আহিব সাপোজ তেনেকে তোমাৰ যেহেতু গুটে আমাৰ কান্ট্ৰিখনৰ যেতিয়া আমি ইকনমিক এক্টিভিটিজ ডিসকাস কৰিম এগ্ৰিগেট লেভেলত তেতিয়া আহিব মাইক্ৰ ইকনমিক্সত as simple as that so microeconomics definition chale microeconomics is the part of economic analysis that deals with the economic behavior of individual units of an economy moi jitu kolu ejon manuhor jetia economic activity hi production hobo pare hi consumption hobo pare hi distribution hobo pare hi demand hobo pare hi supply hobo pare jetia hetu individual level at ami discuss korim hetu kwa hobo individual units of an economy tetia ami kom hetu microeconomics aru eto macroeconomics is that part of economic theory which studies the behavior of aggregates of the economy as a whole jetia ami gute manu bilakor eta suppose tumalokor eta example diu so tumalokor eta important kotha moi khinde ko economics বহুত বেছি কনসেপচুয়াল এটা সাবজেক্ট হয় জিমান বেছি তুমি ইজিকে তুমি জিমান মই এক্সাম্পলস দি বুজাব ট্রাই কৰিম এক্সাম্পলস জিমান তোমালোকে বুজিব ট্রাই কৰিবা হিমানে কনসেপ্টবোৰ বুজিবলৈ তোমালোকৰ সহজ হ'ব হেতু কাৰণে জিমান বিলাক মই জিমান পাৰো হিমানে সহজ এক্সাম্পল দি তোমালোকক বুজাব ট্রাই কৰিম তোমালোকেও ট্রাই কৰিবা বুজিবৰ কাৰণে এতিয়া সোৱা আজি সাপোজ তোমালোকৰ এটা ক্লাস 11 এটা ক্লাস ঠিক আছে এজন মানুহৰ তাৰ পৰা এটা ষ্টুডেন্টৰ যেতিয়া আমি কিবা এটা পকেট মানি হক বা কিবা এটা হক মান্থলি হি পকেট মানি পায় তাৰ যেতিয়া হেতু আমি ডিসকাস কৰিম হেতু কি হতে বা হে অকল ইন্ডিভিজুৱেল এটা ষ্টুডেন্টৰ যেতিয়া আমি পকেট মানি বা মান্থলি কিবা এটা ইনকাম আমি যেতিয়া ডিসকাস কৰিম হেতু কিহত আহিব মাইক্ৰ ইকনমিক্সত যেতিয়া হে গুটে একেটা বস্তুৱে যেতিয়া হে মান্থলি ইনকামটো হে গুটে ক্লাস 2 ষ্টুডেন্টস বিলাকৰ কাৰণে আমি ডিসকাস কৰিম তেতিয়া কিহত আহিব হেতু মাইক্ৰ ইকনমিক্সত সাপোজ এতিয়া মোৰ ইন্ডিভিজুৱেল ইনকাম মোৰ ইন্ডিভিজুৱেল যেটো ইনকাম মই কিবা এটা স্যালাৰি পাও তাৰ যেটো মোৰ হেতু কি স্যালাৰি মানে কি মোৰ হেতু ইনকাম হয় হেতু মোৰ ইনকামটো এজন মানুহৰ ইনকামটো ক'ত আহিব মাইক্ৰ ইকনমিক্সত গুটে কান্ট্ৰিখনৰ যিবিলাক ইনকাম আহিব যেটো আমি কওঁ নেশনাল ইনকাম হেতু আহিব তোমাৰ মাইক্ৰ ইকনমিক্সত ক্লিয়াৰ হৈছে তোমালোকৰ পইণ্টটো তাৰপিছত মাইক্ৰ ইকনমিক্সৰ মেইন টুলস হৈছে ডিমান্ড এণ্ড সাপ্লাই মাইক্ৰ ইকনমিক্সৰ আৰু মেইন টুলস আৰ of aggregate macroeconomics হৈছে aggregate demand and aggregate supply মানে ইয়াত individual demand আৰু individual supply ইয়াৰ main tools ইয়াৰ aggregate demand and aggregate supply ঠিক আছে it aims to determine price of a commodity or factors of production ইয়াত বেসিক্যালি কি কৰা হয় price of a commodity আমি price এটা commodity মানে ইয়াত কি কোৱা হৈছে goods কিবা এটা বস্তু যেতিয়া আমি price আমি ডিসকাস কৰো হেতু আমি মাইক্ৰ ইকনমিক্সৰ সদা ডিসকাস কৰো ঠিক আছে আৰু ইয়াৰ অপোজিট হৈছে it aims to determine income and employment level of the economy যেতিয়া এটা ইকনমি এখন কান্ট্ৰি যেতিয়া আমি বেসিক্যালি ইনকাম আৰু এমপ্লয়মেন্ট লেভেলটো আমি বেসিকে ডিসকাস কৰো হেতু কোট ডিসকাস কৰো আমি মাইক্ৰ ইকনমিক্সত ঠিক আছে ইয়াক আমি হেতু কাৰণে this is microeconomics is also known as price theory যেহেতু কিয়াত আমি price of a commodity price or upor ami depend kori pele ami analysis koru so yak kwa hoy price theory buliu kwa hoy basically microeconomics is also known as price theory thik ase deneke ya jehetu ke it aims to determine income and employment level of the economy so macroeconomics e ki kore income aru employment level to basically discuss kore so yak ami ko income and employment theory but macroeconomics is also known as income and employment theory ebla horu concept tumalokor MCQs er karone important hoy hetu karone horu ebla concept bur tumaloke monot rakhiba thik ase eta example jodi ami dibo jao examples boli dibole jao tetia examples hoba individual income individual output individual demand individual supply ebila ahiba tomar microeconomics to example of macroeconomics national income national output GDP per capita income ebila ahiba tomar macroeconomics or examples tumalokor clear hoise microeconomics aru macroeconomics individual level at ami discuss kori economic activity I micro jetu tumar I ase I stands for individual macroeconomics or A stands for aggregates
এই দুটা বস্তু এই দুটা ৱৰ্ড তোমালোকে মনত ৰাখিবা মাইক্ৰ আৰু মেক্ৰ ঠিক আছে ইয়াক প্ৰাইস থিওৰি বুলি কোৱা যায় ইয়াক ইনকাম এণ্ড এমপ্লয়মেণ্ট থিওৰি বুলি কোৱা যায় যদি তোমালোকে কনসেপ্টটো বুজি পোৱা তেতিয়া এক্সাম্পলছ বিলাক নিজেও লিখিব পাৰিবা ঠিক আছে এক্সাম্পলছ তোমালোকে এটো নহয় যে একিটা এক্সাম্পল দিব লাগিব তোমালোকে কনসেপ্টটো বুজি পালে এক্সাম্পলছ তোমালোকে নিজেও এড কৰিব পাৰিবা আৰু যিমান পাৰা ইকনমিক্সত যেতিয়া আনসাৰ তোমালোকে লিখিবা যিমান পাৰা তোমালোকে এক্সাম্পলছ লিখিব ট্ৰাই কৰিবা ঠিক আছে নেক্সট আহিম ব্ৰাঞ্চেছ অফ ইকনমিক্স আছিল আমাৰ কি ইকনমিক্স তোমাৰ মাইক্ৰ ইকনমিক্স আৰু মেক্ৰ ইকনমিক্স এতিয়া আমি ইকনমিক্স এজ এ সায়েন্স ইকনমিক্স সোশিয়াল সায়েন্স হয় ঠিক আছে মই কৈ আহিছো কিন্তু সায়েন্সৰ পার্সপেক্টিভৰ পৰা যেতিয়া আমি ইকনমিক্স স্টাডি কৰিব যাম তেতিয়া ইকনমিক্সক দুটা ভাগত ভাগ কৰা হৈছে ফাৰ্স্টটো হৈছে পজিটিভ ইকনমিক্স সেকেন্ডটো হৈছে নৰমেটিভ ইকনমিক্স ঠিক আছে এতিয়া চোৱা Positive economics কি হয় Positive economics হয় it is a science that is focused on facts and statistics মানে কি হয় actual data আৰু numbers ৰ ওপৰত positive economics depend কৰে Normative economics it is a science that is based on value judgment এটো বহুত important point হয় value judgments ঠিক আছে মই তোমাক ধুনিয়াকে এটা এক্সাম্পল দি বুজাই দিম পজিটিভ ইকনমিক্স আৰু নৰমেটিভ ইকনমিক্স কি হয় তোমালোকে এই গুটে কনসেপ্টটো তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা তোমালোকৰ এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট কোৱেশ্চন আহে হোৱাট আৰ দা ডিফাৰেন্স বিটুইন পজিটিভ ইকনমিক্স এণ্ড নৰমেটিভ ইকনমিক্স সো এটো স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা যদি আহে তোমালোকৰ ডিফাৰেন্সেস বিটুইন পজিটিভ ইকনমিক্স এণ্ড নৰমেটিভ ইকনমিক্স এগিটা পইণ্ট লিখিলে তোমালোকৰ ৰাইট হ'ব আৰু যদি এক্সট্ৰাকে 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে কোৱেশ্চন আহে যে পজিটিভ ইকনমিক্সৰ ডেফিনেশ্যন দিয়া দেন এটো লিখিলেও হ'ব ঠিক আছে সো তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা মই এটো বুজাই দি পেলাই তোমালোকক এটা ধুনিয়া এক্সাম্পল দি মই বুজাই দিম তোমালোকক ক্লিয়াৰ হৈ যাব পজিটিভ ইকনমিক্স কি নৰমেটিভ ইকনমিক্স কি এতিয়া চোৱা পজিটিভ ইকনমিক্স কি হাউ থিংস আৰ আৰু নৰমেটিভ ইকনমিক্স কয় কি হাউ থিংস শুড বি ঠিক আছে নেক্সট ডিসকাস পজিটিভ ইকনমিক্স ডিসকাস পজিটিভ ইকনমিক্স কি ডিসকাস কৰে হোৱাট একচুয়ালি ইজ But normative economics কি কৰে what ought to be ঠিক আছে next describe economic issues provide solution based on value ঠিক আছে এতিয়া positive economics আৰু normative economics মই ক'বলৈ গ'লে যেতিয়া এজন মানুহ সাপোজ মই তোমালোকৰ ইকনমিক্সৰ এডুকেটৰ হয় তৃষ্ণা মেম ঠিক আছে যদি কোনোবাই মোক কয় তৃষ্ণা মেমে এনেকে পঢ়ায় বা এনেকে পঢ়ালে ভাল হ'ব হেতু আহিব হেতু এটা কি হলা কোনোবাই মোক এডভাইস দিলে কোনোবাই মোক মোৰ ওপৰত জাজমেন্ট পাস কৰিলে হেতু কত আহিব হেতু নৰমেটিভ ইকনমিক্সত আহিব কিন্তু পজিটিভ ইকনমিক্সে হেতু কি কৰিব যে তৃষ্ণা মেম এনেকে পঢ়ায় তাত কোনো ভ্যালু জাজমেন্ট বা কোনো জাজমেন্ট পাস নকৰে পজিটিভ ইকনমিক্সে যোন মানুহ যেনেকুৱা তেনেকে ডেসক্ৰাইব কৰে পজিটিভ ইকনমিক্সত হেতু আহে তোমাৰ পজিটিভ ইকনমিক্সত যেটো এক পইণ্টটো কৰা হৈছে হাউ থিংস আৰ বা what actually is ঠিক আছে মই যেনেকুৱা মই তেনেকুৱাই তাত কোনো চেঞ্জেস আনিব লাগে কোনোবা কিবা চেঞ্জ আহিব লাগিব বা কিবা চেঞ্জেস আনিব লাগিব হেখিনি তাত কোনো জাজমেন্টৰ কোনো কথা নাথাকে পজিটিভ ইকনমিক্সত ইয়া যেহেতু এটা এক্সাম্পল দিছে গভৰ্নমেন্ট হেজ ইনক্ৰিজড উইকলি ওয়ার্কিং টাইম বাই 8 আৱাৰ্ছ ঠিক আছে ইয়াত কি কৈছে গভৰ্নমেন্টে যেটো উইকলি ওয়ার্কিং টাইম কি কৰিব লাগা আছে ইনক্ৰিজ কৰিব লাগে বাই 8 আৱাৰ্ছ ঠিক আছে ইয়া জাস্ট এটা তোমাৰ এটা কি কৰিলে এটা জাজমেন্ট এটা তোমাৰ স্টেটমেন্ট দিলে ইয়াত কোনো জাজমেন্ট নাই এটা স্টেটমেন্ট দিলে ঠিক আছে বাট নৰমেটিভ ইকনমিক্সে কি কৰিলে ইট ইজ আনফেয়াৰ টু ইনক্ৰিজ উইকলি ওয়ার্কিং টাইম বাই 8 আৱাৰ্ছ এটো কি কৰিলে এটো আনফেয়াৰ বুলি ক'লে ইয়াত ক'লে যে গভৰ্নমেন্টে working time to কি কৰিব লাগে 8 hours লে ইনক্ৰিজ কৰিব লাগে বাট এটো কি কৰিলে আনফেয়াৰ এটো ফেয়াৰ নহব ঠিক আছে মানে 8 hours to increase কৰাটো এটো ফেয়াৰ নহব মানে কি কৰিলে ইয়াত এটা ভ্যালু জাজমেন্ট দিলে এটা জাজমেন্ট পাস কৰিলে এটা সাজেশন দিলে এটা এডভাইস দিলে হেতু কি হয় নৰমেটিভ ইকনমিক্সে কৰে ঠিক আছে আৰু এটা এক্সাম্পল যদি দিও এটা ক্লাছৰ ষ্টুডেন্টৰ কি তেওঁ পঢ়াত কেনেকুৱা হয় তাৰ কিহৰ ওপৰত আমি বেস কৰি কম তেওঁ আমাৰ যিবিলাক আমাৰ তাৰ নাম্বাৰছ থাকিব বা এক্সুৱেল ডাটা মানে কি যিবিলাক মাৰ্কশিট থাকিব তাৰ ওপৰত ডিপেন্ড কৰি আমি কাৰবাক ক'ব পাৰিম যে এটো ষ্টুডেন্টটো পঢ়াত ভাল বা পঢ়াত বেয়া ঠিক আছে বাট
নৰ্মেটিভ ইকনমিক্সে কি কৰিব সেইখিনি মানে তোমাৰ যিখিনি একচুৱেল ডাটা সেইখিনিৰ ওপৰত ডিপেণ্ড নকৰি সিহঁতে ক'ব যে নাই এই ষ্টুডেণ্টটো এইখিনি ইম্প্ৰুভ কৰিলে তাৰ আৰু অলপমান বেটাৰ হ'ব বা এইখিনি ইম্প্ৰুভ কৰা হয় তাৰ আৰু অলপ বেটাৰ হ'লহেঁতেন সেইটো এটা যিটো জাজমেণ্ট পাছ কৰিলে সেইটো কোনে কৰে নৰ্মেটিভ ইকনমিক্সে ক্লিয়াৰ হৈছে অকণমান কনচেপচুৱেল হয় অকণমান এক্সাম্পলটো যদি তোমালোকে ভালকৈ বুজি লোৱা মাইণ্ডত সোমোৱাই লোৱা দেন তোমালোকৰ কাৰণে ইজি হ'ব কেইটামান বস্তু দুটামান পইণ্ট খালি মনত ৰাখিবা পজিটিভ ইকনমিক্সে কি কৰে আমি যেনেকুৱা তেনেকুৱাই এজ ইট ইজ আমাক দেখুৱায় পজিটিভ ইকনমিক্সে কিন্তু নৰ্মেটিভ ইকনমিক্সে কি কৰে আমাক কিছুমান জাজমেণ্ট পাছ কৰে অমুকটো কৰ তমুকটো কৰ সেইটো কৰিলে তোৰ ইম্প্ৰুভ হ'ব সেইখিনি যিখিনি এটা জাজমেণ্ট সেই জাজমেণ্টখিনি নৰ্মেটিভ ইকনমিক্সে পাছ কৰে ঠিক আছে চ' পজিটিভ ইকনমিক্স এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা মই ভাবোঁ ক্লিয়াৰ হৈছে তোমালোকে পুৰা এইটো যদি তোমাৰ গোটেই নোটছটো যদি তোমালোকে এনেকৈ স্ক্ৰীনশ্বট মাৰি তোমালোকে কপিত লিখি ৰাখিবা তোমালোকে লিখিলে এইটো পুৰা ফুল মাৰ্কছ পাবা তোমালোকে ঠিক আছে ক্লিয়াৰ পজিটিভ ইকনমিক্স আৰু নৰ্মেটিভ ইকনমিক্স এতিয়া চোৱা আমি তিনিটা বস্তু পালোঁ ফাৰ্ষ্ট আমি ব্ৰাঞ্চেছ কি পালোঁ নৰ্মেল আমি ইকনমিক্সৰ টাইপছ কি পালোঁ মাইক্ৰ' ইকনমিক্স আৰু মেক্ৰ' ইকনমিক্স ছেকেণ্ড ইকনমিক্স এজ এ ছায়েন্স হিচাপে আমি কি পালোঁ পজিটিভ ইকনমিক্স আৰু নৰ্মেটিভ ইকনমিক্স এতিয়া ইকনমিক্সৰ নেচাৰৰ ওপৰত ডিপেণ্ড কৰি ইকনমিক্সৰ এইকেইটা টাইপছ বনোৱা হৈছে ঠিক আছে নেচাৰৰ ওপৰত ডিপেণ্ড কৰি ইকনমিক্সৰ নেচাৰৰ ওপৰত ডিপেণ্ড কৰি ফাৰ্ষ্টটো হৈছে মাৰ্কেট ইকনমি ছেকেণ্ডটো হৈছে চেণ্ট্ৰেলি প্লেন ইকনমি লাষ্টটো হৈছে মিক্সড ইকনমি এইকেইটা কি হয় এইকেইটা নেচাৰৰ ওপৰত ডিপেণ্ড কৰি ইকনমিক্সৰ টাইপছ বনোৱা হৈছে ঠিক আছে ফাৰ্ষ্ট মাৰ্কেট ইকনমিক কি কোৱা হয় কেপিটেলিষ্ট ইকনমি এণ্ড চেণ্ট্ৰেলি প্লেন ইকনমিক কি কোৱা হয় ছ'চিয়েলিষ্ট ইকনমি এণ্ড মিক্সড ইকনমি কি থাকে কেপিটেলিষ্ট প্লাছ ছ'চিয়েলিষ্ট ইকনমি যিটো মিলি পেলাই মানে যিটো মিক্সড ইকনমি বুলি কয় আমাৰ ইণ্ডিয়াত কি আছে আমাৰ ইণ্ডিয়াত মিক্সড ইকনমি আছে ইণ্ডিয়া মানে কি প্লাছ কেপিটেল প্লাছ ছ'চিয়েল কেপিটেলিষ্ট এণ্ড ছ'চিয়েলিষ্ট মিলি পেলাই যিটো ইকনমি হৈছে সেইটোক আমি কওঁ মিক্সড ইকনমি এতিয়া চোৱা মাৰ্কেট ইকনমি কি হয় মাৰ্কেট ইকনমি মানে তোমাৰ কেপিটেলিষ্ট ইকনমি কি হয় ঠিক আছে এতিয়া চোৱা মাৰ্কেট ইকনমি ইজ দ্য ওৱান ইন হুইচ দ্য মিনছ অফ প্ৰডাকশ্যন আৰ অউণ্ড কণ্ট্ৰলড অপাৰেটেড বাই দ্য প্ৰাইভেট ছেক্টৰ ঠিক আছে এতিয়া চোৱা মই কি ক'ম মাৰ্কেট ইকনমি তো কি হয় এনেকুৱা এটা ইকনমি যিটো ইকনমি কি হয় এজন প্ৰাইভেট কোনোবা ইণ্ডিভিজুৱেল বা প্ৰাইভেট কিবা এটা অথৰিটি প্ৰাইভেট কিবা এটা কোম্পানীৰ এজন মালিক অ'নাৰ থাকিব তেওঁ কি কৰিব তেওঁ গোটেই ইকনমিটো ৰান কৰিব তেওঁ গোটেই ইকনমিটো ৰেগুলেট কৰিব তেওঁৰ গোটেই ডিচিশ্যন কি হ'ব তোমাৰ গোটেই ইকনমিক এক্টিভিটিছবিলাক কেনেকৈ চলিব সেইটো কোনে ডিচাইড কৰিব এটা প্ৰাইভেট কোম্পানী বা প্ৰাইভেট অথৰিটিয়ে সেইখিনি কণ্ট্ৰল কৰিব এইটো যিটো পইণ্টটো কোৱা হৈছে মাৰ্কেট ইকনমি ইজ দ্য ওৱান ইন হুইচ দ্য মিনছ অফ প্ৰডাকশ্যন ডিষ্ট্ৰিবিউশ্যন কনজামশ্যন যিমানবিলাক আমাৰ ইকনমিক এক্টিভিটিজ আছে সেইটো কি কৰিব এটা প্ৰাইভেট অথৰিটিয়ে অ'ন কৰিব কণ্ট্ৰল কৰিব অপাৰেটেড কৰিব বাই দ্য প্ৰাইভেট ছেক্টৰ এটা প্ৰাইভেট ছেক্টৰে কি কৰিব ৰেগুলেট কৰিব সেইটো হৈছে মাৰ্কেট ইকনমি এতিয়া চোৱা ইণ্ডিপেণ্ডেণ্ট ডিচিশ্যন মেকিং বাই প্ৰাইভেট ছেক্টৰ এতিয়া চোৱা গোটেই ইকনমিটো যেতিয়া এজন প্ৰাইভেট অথৰিটি ছাপ'জ মই যেতিয়া ৰান কৰিম মই যেতিয়া কণ্ট্ৰল কৰিম মোৰ কিবা গোটেই ডিচিশ্যনবিলাক কোনে ল'ব মই ল'ম অবভিয়াছলি মই ল'ম তাত কোনো গভৰ্ণমেণ্টৰ ইণ্টাৰফেৰেঞ্চ নাথাকিব গভৰ্ণমেণ্টে কোনো তাত তোমাৰ ইণ্টাৰফেয়াৰ নকৰে ইয়াত মাৰ্কেট ইকনমিত গভৰ্ণমেণ্টৰ কোনো ৰুলছ আৰু ৰেগুলেশ্যন নাথাকে সম্পূৰ্ণ গোটেই ইকনমিক এক্টিভিটিছবিলাক এজন মানুহে বা এটা পাব্লিক অথৰিটিয়ে এটা কোম্পানীয়ে তোমাৰ কি কৰে ৰান কৰিব ঠিক আছে চ' ডিচিশ্যনো কি কৰিব কোনে ল'ব এটা প্ৰাইভেট ছেক্টৰে যিটো প্ৰাইভেট ছেক্টৰে তোমাৰ গোটেই ইকনমিটো ৰান কৰিব সেই প্ৰাইভেট ছেক্টৰটোৱে কি কৰিব ডিচিশ্যন ল'ব ঠিক আছে নেক্সট আহিব প্ৰাইচেছ আৰ ডিটাৰমাইন বাই ডিমাণ্ড এণ্ড ছাপ্লাই ডিমাণ্ড আৰু ছাপ্লাইয়ে কি কৰিব আমাৰ গুডছ আৰু ছাৰ্ভিচেছৰ প্ৰাইচটো ডিচাইড কৰিব নেক্সট আহিব মই যিটো পইণ্ট ক'লোঁ নন ইণ্টাৰফেৰেঞ্চ অফ গভৰ্ণমেণ্টৰ কোনো ইণ্টাৰফেৰেঞ্চ নাথাকিব বা গভৰ্ণমেণ্টৰ কোনো ৰুলছ আৰু ৰেগুলেশ্যন ইয়াত নাথাকে মাৰ্কেট ইকনমিত এতিয়া চোৱা এই পইণ্টটো মনত ৰাখিবা প্ৰফিট মটিভ ঠিক আছে মাৰ্কেট ইকনমি যিহেতুকে মই কৈছোঁ যে এটা ইণ্ডিভিজুৱেল বা এটা প্ৰাইভেট ছেক্টৰে বা প্ৰাইভেট অথৰিটিয়ে যিহেতু কণ্ট্ৰল কৰিব বা ৰান কৰিব চ' কি হ'ব ইয়াৰ ফাৰ্ষ্ট এইমটো বা ফাৰ্ষ্ট মটিভটো কি হ'ব প্ৰফিট মটিভ মানে প্ৰফিট আৰ্ণ কৰাটোৱে হ'ব ফাৰ্ষ্ট এইম বা ফাৰ্ষ্ট মটিভ এইটো মনত ৰাখিবা প্ৰফিট মটিভ ঠিক আছে এতিয়া চোৱা কোন কোন কাণ্ট্ৰিত
আমাৰ কেপিটেলিষ্ট ইকনমি বা মাৰ্কেট ইকনমি আছে এক্সাম্পল USA UK জাপান এটসেট্ৰা এইবিলাক কান্ট্ৰিত কি আছে আমাৰ মাৰ্কেট আমাৰ যেনেকৈ মিক্সড ইকনমি আছে ইণ্ডিয়াত তেনেকৈ USA UK জাপান এইবিলাক কান্ট্ৰিত কি আছে এইবিলাক কান্ট্ৰিত আছে তোমাৰ মাৰ্কেট ইকনমি মানে কেপিটেলিষ্ট ইকনমি ক্লিয়াৰ নেক্সট তোমাৰ সেন্ট্ৰালি প্ল্যান ইকনমি ইয়াৰ অপজিটটো হৈছে সেন্ট্ৰালি প্ল্যান ইকনমি মানে যাক আমি কওঁ সোশিয়েলিষ্ট ইকনমি ঠিক আছে এতিয়া ইয়াৰ এটো প্ৰাইভেট অথৰিটিয়ে কন্ট্ৰোল কৰিছিল এটো কোনে কন্ট্ৰোল কৰিব এটো গভৰ্নমেন্টে কন্ট্ৰোল কৰিব ঠিক আছে ইট ৰেফাৰ্স টু এন ইকনমি ইন হুইচ মিনস অফ প্ৰডাকশন আৰ ওন্ড কন্ট্ৰোল অপাৰেটেড বাই দা গভৰ্নমেন্ট সো ইয়াতে ডিফাৰেন্সটো আছে ফাৰ্স্ট লাইনটোতে ইয়াত আছিল ওন প্ৰাইভেট সেক্টৰ ইয়াত আছিল তোমাৰ পাব্লিক সেক্টৰ বা গভৰ্নমেন্টে কন্ট্ৰোল কৰিব কোনে ওন্ড কন্ট্ৰোল অপাৰেটেড বাই দা গভৰ্নমেন্ট মানে গুটে ইকনমিটো কি হ'ব যিবিলাক তোমাৰ প্ৰডাকশন ডিস্ট্ৰিবিউশন কনজাম্পশন যিমান বিলাক আমাৰ ইকনমিক এক্টিভিটিজ আছে ডিমান্ড হক সাপ্লাই হক হেবিলাক কোনে কন্ট্ৰোল কৰিব হেবিলাক আমাৰ গভৰ্নমেন্ট সেক্টৰে কন্ট্ৰোল কৰিব ইয়াত কোনো প্ৰাইভেট অথৰিটি কোনো ৰুলছ আৰু ৰেগুলেশন নাথাকিব ইয়াৰ অপজিটটো ঠিক আছে সো সাপোজ গভৰ্নমেন্ট টেক্স অল দা ডিসিশন ৰিগাৰ্ডিং কনজাম্পশন প্ৰডাকশন এণ্ড ইনভেষ্টমেন্ট ঠিক আছে ইয়াত যেহেতু গুটে তোমাৰ মাৰ্কেটটো কোনে ৰান কৰিছিলে প্ৰাইভেট সেক্টৰে ৰান কৰিছিলে সো ডিসিশন কোনে লৈছিলে প্ৰাইভেট সেক্টৰে লৈছিলে বাট ইয়াত গভৰ্নমেন্টে কৰিব সো ইয়াৰ যিবিলাক ইকনমি ৰিলেটেড যিবিলাক তোমাৰ ডিসিশন হ'ব হেবিলাক কোনে ল'ব হেবিলাক গভৰ্নমেন্টে ল'ব ইয়াত প্ৰাইভেট অথৰিটি নাথাকে ঠিক আছে নো ৰোল অফ প্ৰাইস মেকানিজম মানে ডিমান্ড এণ্ড সাপ্লাই ৰোল নাথাকিব প্ৰাইসেস আৰ ফিক্সড বাই গভৰ্নমেন্ট ইয়াত যেনেকৈ ডিমান্ড এণ্ড সাপ্লাই ওপৰত ডিপেন্ড কৰি পেলাই আমি প্ৰাইস ডিসাইড কৰিছিলো কিবা এটা বস্তু তেনেকৈ ইয়াত তোমাৰ কি হ'ব ইয়াত গুটে প্ৰাইস মেকানিজমটো কোনে ডিসাইড কৰিব কি হ'ব কিবা এটা গুডছ আৰু সাৰ্ভিসৰ প্ৰাইসটো কোনে ফিক্স কৰিব ইয়াত গভৰ্নমেন্টে ফিক্স কৰিব নট বাই মাৰ্কেট ফৰ্সেস লাইক ডিমান্ড এণ্ড সাপ্লাই মাৰ্কেট ফৰ্সেস মানে ডিমান্ড এণ্ড সাপ্লাই ইয়াত ডিসাইড নকৰে ক্লিয়াৰ সো তাত যেহেতুকে এজন এটা প্ৰাইভেট অথৰিটিয়ে তাত কন্ট্ৰোল কৰিছিলে সো তাৰ তোমাৰ এইম আছিল প্ৰফিট আৰ্ন কৰাটো ইয়াত যেহেতুকে গভৰ্নমেন্টে ৰুলছ আৰু ৰেগুলেট কৰিব তেন ইয়াৰ মোটিভটো কি হ'ব সোশিয়েল ওয়েলফেয়াৰ মোটিভ মানুহৰ কেনেকৈ ভাল হ'ব তাৰ সেইটো মোটিভ হ'ব তোমাৰ ইয়াত তোমাৰ সোশিয়েলিষ্ট ইকনমি ঠিক আছে নেক্সট ইয়াৰ এক্সাম্পল হ'ব ইয়াত এক্সাম্পল অফ সোশিয়েলিষ্ট ইকনমি এক্সাম্পল হ'ব তোমাৰ সোভিয়েট ইউনিয়ন কিউবা এটো যেটো আৰ্লিয়াৰ ইণ্ডিয়া অলসো হেড ফিচাৰ্স অফ প্ল্যান ইকনমি আগতে আমাৰ ইণ্ডিয়া এতিয়া মিক্সড এতিয়া সোৱা এক্সাম্পল অফ সোশিয়েলিষ্ট ইকনমি সোভিয়েট ইউনিয়ন কিউবা আৰু এতিয়া আমাৰ ইণ্ডিয়া কি হৈছে এতিয়া ইণ্ডিয়াত আমাৰ মিক্সড ইকনমি আছে বাট যেতিয়া আগতে আমাৰ ইণ্ডিয়াত কি আছিল আমাৰ ইণ্ডিয়ায়ো সোশিয়েলিষ্ট ইকনমি ফলো কৰিছিল ইণ্ডিয়াত কি আছিল সোশিয়েলিষ্ট ইকনমি আছিল ঠিক আছে ক্লিয়াৰ তাৰ পিছত আহিল মিক্সড ইকনমি এটা সো মিক্সড ইকনমি এটা মিক্সড ইকনমিটো কি হয় মই যেটো তোমালোকক আগতে কৈছিলো যেটো সোশিয়েলিষ্ট ইকনমি আৰু ক্যাপিটালিষ্ট ইকনমি যেটো মিক্স সিম্পল হেতুৱে হৈছে মিক্সড ইকনমি মানে মিক্সড ইকনমিত কি হ'ব মাৰ্কেট ইকনমিত আমাৰ কি আছিল প্ৰাইভেট সেক্টৰ আছিল সেন্ট্ৰালি প্ল্যান ইকনমিত কি আছিল পাব্লিক সেক্টৰ মানে গভৰ্নমেন্ট আছিল সো দুইটাৰ মিক্স মানে কি হ'ব মিক্সড ইকনমিত কি থাকিব প্ৰাইভেট আৰু পাব্লিক সেক্টৰ মিলি পেলাই যেতিয়া ইকনমি এটা ৰান কৰে তেতিয়া আমি হেতু ক মিক্সড ইকনমি এজ সিম্পল এজ দ্যাট মিক্সড ইকনমিত কি থাকিব both private sector and public sector মিলি পেলাই এটা ইকনমি ৰান কৰিব এক্সাম্পল আমাৰ ইণ্ডিয়াত কি হয় আমাৰ ইণ্ডিয়াত গভৰ্নমেন্ট সেক্টৰো আছে তোমালোকে জানা গভৰ্নমেন্ট সেক্টৰ মানে পাব্লিক সেক্টৰো আছে তোমাৰ প্ৰাইভেট সেক্টৰো আছে প্ৰাইভেট কোম্পানীবোৰ আছে যোনে আমাৰ ইকনমি ৰান কৰাত আমাক হেল্প কৰে ঠিক আছে সো এ মিক্সড ইকনমি ইজ এন ইকনমিক সিস্টেম দ্যাট কম্বাইন্স ফিচাৰ্স অফ both capitalist and socialist economy এই দুইটাৰ যেটো মিক্স হয় ক্যাপিটালিষ্ট আৰু সোশিয়েলিষ্ট হেতু মিক্সটো হৈছে আমাৰ মিক্সড ইকনমি ঠিক আছে তাৰ পিছত both private sector and public sector থাকিব ইয়াত যেটো মই পইণ্ট কলো তোমালোকক ইট has a
চেণ্ট্ৰেল প্লেনিং বডি আমাৰ যেনেকৈ এটা চেণ্ট্ৰেলত আমাৰ এটা গভৰ্ণমেণ্ট থাকে যিটো কি কৰে এটা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এটা ষ্টেট গভৰ্ণমেণ্ট এক্সট্ৰা থাকে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সট্ৰা থাকে আৰু কি হয় এটা ইকনমি ৰান কৰিবলৈ আমাৰ এক্সট্ৰা এটা বডি থাকে বা অথৰিটি থাকে যিটো কোৱা হৈছে তোমাৰ চেণ্ট্ৰেল প্লেনিং বডি ঠিক আছে নেক্সট আছে প্ৰাইচেছ আৰ ইনফ্লুৱেঞ্চড বাই ডিমাণ্ড এণ্ড ছাপ্লাই বাট গভৰ্ণমেণ্ট অলছ' ইণ্টাৰফেৰেঞ্চ থ্ৰু প্লেনিং সাবসিডিজ এটসেট্ৰা ইয়াত সাপোজ যেনেকৈ মাৰ্কেটত কি কৰিছিলে মাৰ্কেট ইকনমিত ডিমাণ্ড আৰু ছাপ্লাই কিবা এটা গুডছ আৰু ছাৰ্ভিচেছৰ প্ৰাইচটো ডিটাৰমাইন কৰিছিলে ইয়াত কি কৰিছিলে চেণ্ট্ৰেলি প্লেনডত গভৰ্ণমেণ্টে ডিটাৰমাইন কৰিছিলে তেনেকৈ ইয়াত যেতিয়া দুইটাৰে মিক্স থাকিব তেতিয়া কি হ'ব ডিমাণ্ড আৰু ছাপ্লাইও ডিটাৰমাইন কৰিব এটা গুডছ আৰু ছাৰ্ভিচেছৰ তোমাৰ প্ৰাইচটো কি হ'ব লগতে তাত গভৰ্ণমেণ্টেও তোমাৰ ইণ্টাৰফেয়াৰ কৰিব ঠিক আছে Then both social welfare and profit motive দুইটাৰে যেতিয়া ফিচাৰ্স আহিব তেতিয়া কি হ'ব এটোৰ মোটিভ কি আছিল এটোৰ মোটিভ আছিল প্ৰফিট আৰ্ন কৰাটো যেটো কোৱা প্ৰফিট মোটিভ এটোৰ মোটিভ আছিল সোশিয়াল ওয়েলফেয়াৰ মোটিভ সো দুইটা মিক্স যেটো ফিচাৰ মোটিভ থাকিব হেতুৱে হ'ব মিক্স ইকনমিৰ এইম হ'ব both social welfare and profit motive তোমাৰ সোশিয়াল ওয়েলফেয়াৰো কৰিব এই ইকনমিক লগতে প্ৰফিট আৰ্ন কৰাটো তোমাৰ এই ইকনমি এইম হ'ব ঠিক আছে এক্সাম্পলস কব কি হ'ব ইন্ডিয়া ইউকে ফ্ৰান্স এটসেট্ৰা ঠিক আছে তোমালোকে মনত ৰাখিবা এটো এক্সাম হৰু এমসিকিউজৰ কাৰণেও ইম্পৰ্টেন্ট হয় যে ইন্ডিয়াত কি ইকনমি আছে ইন্ডিয়াত কি আছে ইন্ডিয়াত মিক্সড ইকনমি আছে ঠিক আছে মই আকৌ এবাৰ কৰিছো মাৰ্কেট ইকনমিত কি হয় এটা প্ৰাইভেট অথৰিটিয়ে গোটেই ইকনমিক এক্টিভিটিজ বিলাক চলাই ইকনমিটো ৰান কৰে এটো হৈছে মাৰ্কেট ইকনমি যাৰ মোটিভ হৈছে প্ৰফিট আৰ্ন কৰাটো নে প্ৰফিট মোটিভ সেকেন্ডটো হৈছে সেন্ট্ৰেলি প্ল্যান ইকনমি ইয়াত কি কৰে ইয়াত প্ৰাইভেট অথৰিটি নাথাকে ইয়াত গভৰ্ণমেণ্টে কি কৰে গোটেই বিলাক বস্তু ইকনমিক এক্টিভিটি প্ৰডাকশন ডিস্ট্ৰিবিউশন ইনভেষ্টমেন্ট গোটেই বিলাক কি কৰে গভৰ্ণমেণ্টে তোমাৰ ৰেগুলেট কৰে ঠিক আছে সো ইয়াৰ মোটিভ কি আছিল তোমাৰ সোশিয়াল ওয়েলফেয়াৰ মোটিভ আৰু মিক্সড ইকনমি এই দুইটাৰ তোমাৰ ক্যাপিটালিষ্ট আৰু সোশিয়ালিষ্ট ইকনমি যেটো মিক্স হয় হেতু কোৱা হয় মিক্সড ইকনমি ক্লিয়াৰ হৈছে তোমালোকৰ দেন আমি চাইছিলো এটা ওয়ার্ড আমি ইকনমিক্সত আমি প্ৰায় শুনো এটা ওয়ার্ড স্কেয়াৰচিটি যেটো মই অলপ আগতে তোমালোকক ফাৰ্স্ট যেতিয়া ডেফিনেশন দিছিলো মই কৈ আহিছিলো যে কি হয় আমাৰ ৰিসোৰ্সেস বিলাক মানে মেন মেডো হ'ব পাৰে বা নেচাৰেল হ'ব পাৰে ৰিসোৰ্সেস বিলাক কি হয় ৰিসোৰ্সেস বিলাক আমাৰ লিমিটেড হয় সেই লিমিটেড ৰিসোৰ্সেস বিলাককে আমি কি কওঁ স্কেয়াৰচিটি বুলি কওঁ ঠিক আছে ইয়াৰ যদি হৰু কেতিয়াবা 1 মাৰ্কৰ ডেফিনেশন আহে তো লিখি দিব পাৰা তোমালোকে ইট ৰেফাৰ্স টু শৰ্টেজ অফ সাপ্লাই ইন ৰিলেশনশিপ টু ডিমান্ড ফৰ এ কমোডিটি ঠিক আছে এটা গুডস বা এটা সার্ভিসেসৰ যেতিয়া সাপ্লাইটো কম হ'ব যদি তাত ডিমান্ডটো বেছি থাকে ডিমান্ডতকৈ যদি সাপ্লাইটো কম হয় তেতিয়া আমি সেই বস্তুটো কম স্কেয়াৰচিটি ঠিক আছে তোমালোকে এখিনি স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা এতিয়া সোৱা এতিয়া আমি the most important concept হয় central problems of an economy এটা ইকনমি সেন্ট্রাল প্রবলেমস যিবিলাক আমি অসমীয়াত কওঁ কেন্দ্ৰীয় সমস্যা এটা অৰ্থনীতি কেন্দ্ৰীয় সমস্যাসমূহ কি হয় যদি এটা অৰ্থনীতি তোমাক যদি খুধে যে এটা অৰ্থনীতি মেইন প্ৰবলেমবোৰ কি হয় তেতিয়া আমি তিনটা পইণ্টত কম হিউম্যান ওয়ান্টস আর আনলিমিটেড তোমার রিসোর্সেস আর লিমিটেড এন্ড রিসোর্সেস হ্যাভ অল্টারনেটিভ ইউজেস এই তিনটা হৈছে এটা ইকনমিক প্রবলেম কিন্তু যদি তোমালোক কোয়েশ্চনত আহে সেন্ট্রাল প্রবলেমস অফ এন ইকনমি তেতিয়া আমি এইকিটা পইণ্ট লিখিব লাগিব হোয়াট টু প্রডিউস হাউ টু প্রডিউস এন্ড ফর হোম টু প্রডিউস ঠিক আছে এই তিনটা হৈছে তোমালোকৰ সেন্ট্রাল প্রবলেম এতিয়া হোয়াট টু প্রডিউসত কি আহে ডিসিশন অ্যাবাউট হুইচ গুডস এন্ড সার্ভিসেস টু প্রডিউস এন্ড হাউ মাচ কোয়ান্টিটি হোয়াট টু প্রডিউসত কি হয় এটা ইকনমিক কি বস্তু প্রডিউস কৰিব আৰু কিমান কোয়ান্টিটিত প্রডিউস কৰিব হেতু কিহত আহে হোয়াট টু প্রডিউসত তাৰপিছত আহে হাউ টু প্ৰডিউস কেনেকৈ প্ৰডিউস কৰিব এটা প্ৰডাক্ট আমি কেনেকৈ প্ৰডিউস কৰিম কেনেকৈ প্ৰডাকশন কৰিম হেতু যেটো কনসেপ্ট হেতু আহে হাউ টু প্ৰডিউসত এতিয়া সোৱা হাউ টু প্ৰডিউসত দুটা টেকনিক আহে তোমার চয়েস অফ টেকনিক অফ প্রডাকশন ইয়াত কি টেকনিক ইউজ কৰি পেলাই আমি কিবা এটা গুডস প্রডাকশন কৰিম তাৰ টেকনিক বিলাক আহে ফাৰ্স্ট আহিব লেবাৰ ইন্টেনসিভ টেকনিক এটো কোৱা হয় LIT এটো কোৱা হয় ক্যাপিটাল ইন্টেনসিভ টেকনিক CIT
শৰ্ট ফৰ্মত ইয়াক কোৱা হয় LIT, ইয়াক কোৱা হয় CIT, লেবাৰ ইণ্টেনচিভ টেকনিক, আৰু এইটো হয় কেপিটেল ইণ্টেনচিভ টেকনিক। এতিয়া চোৱা LIT যদি আমি লিখোঁ LIT, ইয়াত কি হয় মোৰ লেবাৰ লেছ কেপিটেল, লেছ কেপিটেল মানে লেবাৰ ইণ্টেনচিভ টেকনিক LIT মিনিং হৈছে মোৰ লেবাৰ লেছ কেপিটেল। ইয়াত কি কৰিম আমি বেছিকৈ লেবাৰ ইউজ কৰিম, আৰু কেপিটেল কি কৰিম কেপিটেল মিনিং কি কেপিটেল যিবিলাক মেচিনাৰী আছে ইকুইপমেণ্টছ আছে সেইবিলাক কি আমি কমকৈ ইউজ কৰিম, মানুহ বেছিকৈ আমি লগাম কিবা এটা প্ৰডাকশ্যনত আমি মানুহ মানে লেবাৰ আমি বেছিকৈ লগাম, কেপিটেল আমি কমকৈ ইউজ কৰিম। আৰু তোমাৰ ইয়াৰ অপজিট হৈছে CIT, ইয়াত CIT হৈছে তোমাৰ মোৰ কেপিটেল লেছ লেবাৰ। লেছ লেবাৰ ইয়াত কি কৰিম CIT যেনেকৈ LIT আমি কি কৰিছিলোঁ মোৰ লেবাৰ লেছ কেপিটেল, CIT কি কৰিম মোৰ কেপিটেল লেছ লেবাৰ। ইয়াত বেছিকৈ আমি মেচিনাৰী বা টেকন'লজি ইউজ কৰিম কিবা এটা প্ৰডাকশ্যনত, বাট ইয়াত আমি লেবাৰ কমকৈ ইউজ কৰিম। এতিয়া চোৱা LITটো ক'ত বেছিকৈ হয়, LITটো ক'ত এপ্লিকেবল হয়, যিবিলাক তোমাৰ আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি আছে বা ডেভেলপিং কাণ্ট্ৰি, আমাৰ যেনেকৈ ইণ্ডিয়া, পাকিস্তান, বাংলাদেশ, এইবিলাক কি হয় এইবিলাক আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি বা ডেভেলপিং কাণ্ট্ৰি হয়। এইবিলাক কাণ্ট্ৰিত আমাৰ পপুলেশ্যন বেছি থাকে, পপুলেশ্যন বেছি থকাৰ কাৰণে কি হয় আমি কিবা এটা বস্তু প্ৰডাকশ্যনত আমি বেছিকৈ লেবাৰ ইউজ কৰোঁ, কেপিটেল কমকৈ ইউজ কৰোঁ। চ' LIT টেকনিকটো আমাৰ যিবিলাক ডেভেলপিং বা আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি তাত বেছিকৈ ইউজ হয়। আৰু CITটো হৈছে যিবিলাক ডেভেলপ কাণ্ট্ৰি, ছাপ'জ USA, জাপান, চাইনা, এইবিলাকত কি হয় এইবিলাকত তোমাৰ মোৰ কেপিটেল লেছ লেবাৰ, এইবিলাকত কি হয় তোমাৰ বেছিকৈ কেপিটেল ইউজ কৰা হয়, লেবাৰ কমকৈ ইউজ কৰা হয়। কিয় ইউজ কৰা হয় তাত পপুলেশ্যন কম থাকে, সেইবিলাক ডেভেলপ কাণ্ট্ৰি হয়, চ' তাত মেচিনছ ইউজ কৰি পেলাই প্ৰডাকশ্যনবিলাক বেছিকৈ কৰা হয়। ঠিক আছে, ক্লিয়াৰ হৈছে তোমালোকৰ LIT আৰু CIT। এতিয়া ফৰ হোম টু প্ৰডিউচ, এতিয়া ফাৰ্ষ্ট আমি ডিচাইড কৰিলোঁ হোৱাট টু প্ৰডিউচ, কি প্ৰডিউচ কৰিম, ছেকেণ্ড হাউ টু প্ৰডিউচ, আমি টেকনিক ইউজ কৰি কিবা এটা প্ৰডাক্ট আমি প্ৰডাকশ্যন কৰিলোঁ, তাৰপৰা সেই প্ৰডাকশ্যন কৰা প্ৰডাক্টটো আমি কি কৰিম ডিষ্ট্ৰিবিউট কৰিব লাগিব। ঠিক আছে, ডিষ্ট্ৰিবিউশ্যন অফ গুডছ এণ্ড ছাৰ্ভিচেছ এমং ৰিচ এণ্ড প'ৰ। এটা কাণ্ট্ৰি বা এটা ছ'চাইটিত কি থাকে ৰিচ আৰু প'ৰ দুইটা মানুহ থাকে, অকলতো ধনী মানুহ নাথাকে বা অকল দুখীয়া মানুহ নাথাকে, ধনী দুখীয়া সমানে থাকে। যিটো আমি এটা ইকনমিয়ে যি এটা গুডছ এটা প্ৰডাক্ট কৰিব সেই প্ৰডাক্টটো যাতে ধনী আৰু দুখীয়া ৰিচ আৰু প'ৰ গোটেই ছ'চাইটিৰ গোটেই মানুহখিনিৰ মাজত যাতে ইকুৱেলি ডিষ্ট্ৰিবিউট হয়, সেইটো প্ৰব্লেম হৈছে ফৰ হোম টু প্ৰডিউচ, যিটো কোৱা হয় ইকুইটি এণ্ড ৱেলফেয়াৰ। এই ক'ৰ ওপৰত ফ'কাছ কৰে ইকুইটি এণ্ড ৱেলফেয়াৰৰ ওপৰত ফ'কাছ কৰে। ঠিক আছে, ছাপ'জ মই তোমালোকক এইটো গোটেই কনচেপ্টটো হোৱাট টু প্ৰডিউচ, হাউ টু প্ৰডিউচ এণ্ড ফৰ হোম টু প্ৰডিউচ এটা এক্সাম্পলত বুজাই দিম। ছাপ'জ মোৰ ক্ষেত্ৰত মই এটা এক্সাম্পল লৈছোঁ, মোৰ এটা বেকাৰী আছে, মই কেক বেক কৰোঁ। ঠিক আছে, মই কেক বেক কৰোঁ। চ' ফাৰ্ষ্ট এতিয়া কনচেপ্ট যিটো হোৱাট টু প্ৰডিউচ মানে কি, মই ফাৰ্ষ্ট কিবা এটা কেক এটা বেক কৰিব যাওঁতে ফাৰ্ষ্ট মোৰ মাইণ্ডত কি আহিব মই কি প্ৰডিউচ কৰিম, মই কি ফ্লেভাৰত কেক এটা মই বনাম আৰু কিমান কোৱান্টিটিত বনাম মই। ঠিক আছে, ফাৰ্ষ্ট মোৰ মাইণ্ডত সেইটো আহিব যিটো ইয়াত কোৱা হৈছে হোৱাট টু প্ৰডিউচ। ঠিক আছে, মই ভেনিলা ফ্লেভাৰত বনাম নে মই চকলেট ফ্লেভাৰত বনাম নে, ফাৰ্ষ্ট সেইটো মাইণ্ডত মোৰ সেইটো আহিব, সেইটো আৰু কিমান কোৱান্টিটিত বনাম, চকলেট ফ্লেভাৰ মোক কেইটা লাগিব বা ভেনিলা ফ্লেভাৰত মোক কেইটা লাগিব, ফাৰ্ষ্ট মাইণ্ডত সেইটো আহিব, সেইটোৱে বেচিকেলি হয় হোৱাট টু প্ৰডিউচ। ক্লিয়াৰ। নেক্সট এতিয়া মই কেকটো কি হ'ল, কেকটো মই ডিচাইড কৰি ল'লোঁ মই কিমানটা কোৱান্টিটি বা কেইটা বনাম বা কোনটো ফ্লেভাৰত বনাম, ফাৰ্ষ্ট মই ডিচাইড কৰি ল'লোঁ। তাৰপৰা কি আহিব মই কি টেকনিক ইউজ কৰি মই কেকটো বনাম মানে কি টেকনিক ইউজ কৰি মই কেকটো প্ৰডাকশ্যন কৰিম। ঠিক আছে, মই তাত বেছিকৈ মানুহ লগাম নে বা মই বেছিকৈ তাত মই কিবা টেকন'লজি বা টেকনিক লগাই পেলাই মই হেৰি কৰিম, সেইটো আহিব নেক্সট হাউ টু প্ৰডিউচত। ঠিক আছে, নে মই তোমাৰ অভেন ইউজ কৰিম বা মাইক্ৰ'ৱেভ ইউজ কৰি পেলাই মই কেকটো বনাম নে মই বেছিকৈ লেবাৰ লগাই পেলাই মই কেকটো বনাম, সেইটো আহিব ফাৰ্ষ্ট, সেইটো টেকনিক হাউ টু প্ৰডিউচ। ঠিক আছে, তাৰপৰা কেকটো বনাই হৈ গ'ল, তাৰপৰা কেকটো যাতে যিখিনি মানুহে মোক অৰ্ডাৰ দিছে সেই গোটেই মানুহখিনিৰ ভিতৰত যাতে ইকুৱেলি ডিষ্ট্ৰিবিউট হয়। ছাপ'জ আজি মই ঘৰৰ কাৰণে কেকটো বনাইছোঁ, ঘৰৰ গোটেই মানুহখিনিয়ে যাতে ইকুৱেলি যাতে কেকৰ এটা এটা পিচ পায়, সেইটো মই তাৰপিছত ভাবিম, সেইটোৱে ইয়াত কোৱা হৈছে ফৰ হোম টু প্ৰডিউচ। মই ভাবিছোঁ ক্লিয়াৰ হৈছে তোমালোকৰ চেণ্ট্ৰেল প্ৰব্লেম অফ এন ইকনমি, হোৱাট টু প্ৰডিউচ, হাউ টু প্ৰডিউচ এণ্ড ফৰ হোম টু প্ৰডিউচ। ঠিক আছে,
নেক্সট আহিব আমাৰ ইকনমিক্সৰ শুনি থকা বহুতে দুটা ইম্পৰ্টেণ্ট ৱৰ্ড তোমালোকে শুনিছা চাগে আগতে বা নাইও শুনা চাগে নতুন তোমালোকৰ কাৰণে সো হেতুটা ৱৰ্ড হৈছে ডিমান্ড এণ্ড সাপ্লাই যেতিয়া তোমালোকে ইকনমিক্স পঢ়িবা দুটা ৱৰ্ড সদায় শুনিবা যে ডিমান্ড আৰু সাপ্লাই এতিয়া চোৱা ডিমান্ড কি হয় ফাৰ্স্ট আমি চাম ডিমান্ড কি হয় ঠিক আছে ডিমান্ড কি হয় বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় বেসিক কনসেপ্ট হয় কিন্তু বুজি যদি এটা নথোৱা ডিমান্ড কি হয় দেন পিছলে প্ৰবলেম হ'ব এতিয়া চোৱা মই ফাৰ্স্ট ইয়াৰ ডেফিনেশনটো কৈ আছো ইন ইকনমিক্স ডিমান্ড refers to the willingness and ability of a consumer to buy goods and services at a specific price এতিয়া ফাৰ্স্ট ইয়াৰ দুটা ৱৰ্ড তোমালোকে মনত ৰাখিবলগীয়া দুটা ৱৰ্ড হৈছে উইলিংনেছ এণ্ড এবিলিটি ইয়াৰ ডিমাণ্ডত দুটা ৱৰ্ড ইম্পৰ্টেণ্ট ৱৰ্ড হৈছে উইলিংনেছ এণ্ড এবিলিটি এটা ধুনীয়া এক্সাম্পল দি তোমালোকক মই বুজাই দিম বুজি পাবা যে ডিমাণ্ড কি হয় ঠিক আছে ফাৰ্স্ট এই দুটা ৱৰ্ড মনত ৰাখিবা ঠিক আছে তাপা সোয়া ডিমান্ড কি হয় ডিমান্ড বুলি আমি কিবা এটা বস্তু আমি বিচাৰিলে বা কিবা এটা বস্তু ইচ্ছা কৰিলে হেতু বস্তুক আমি ডিমান্ড বুলি ইকনমিক্সত আমি ক'ব নোৱাৰো ডিমান্ড হ'বলে হলে কি হ'ব লাগিব ডিমান্ড হ'বলে হলে কি কিবা এটা বস্তু সাপোজ মই তোমালোকক কৈছো আজি আইফোন 16 মোৰ কিনিব মন গৈছে ঠিক আছে একদম ধুনীয়া এক্সাম্পল দিছো আইফোন 16 মোৰ কিনিব মন গৈছে কি আইফোন 16 টো মোৰ কিনিবলে মন যোৱাৰ লগতে কি আইফোন 16 ৰ যেটো প্ৰাইস সেই প্ৰাইসটো বা পে কৰিবলে মোৰ ওচৰত কি থাকিব লাগিব মোৰ এবিলিটি থাকিব লাগিব মোৰ ক্ষমতা থাকিব লাগিব তেতিয়াহে আমি কম হেতুক আমি ডিমান্ড বুলি কম ইকনমিক্সত যেটো কোৱা হৈছে উইলিংনেছ এণ্ড এবিলিটি উইলিংনেছ মানে কিবা এটা বস্তু মোৰ কিনিবলে ইচ্ছা থাকিব লাগিব আৰু সেই বস্তুটো পে কৰিব কাৰণে মোৰ এবিলিটি থাকিব লাগিব তেতিয়াহে আমি কিবা এটা বস্তুক আমি কম ডিমান্ড বুলি ঠিক আছে এলিমেন্টস অফ ডিমান্ড বুলি ক'লে কোৱান্টিটি উইলিংনেছ টাইম এণ্ড প্ৰাইস এবিলাক এলিমেন্টস আহিব তাৰ পিছত ডিমান্ড বুলি ক'লে কোনে ডিমান্ড কৰে কিবা এটা বস্তু কোনে ডিমান্ড কৰে কনজিউমাৰে কৰে আমি কি হয় আমি কনজিউমাৰ হয় আমি বায়াৰ হয় বায়াৰে কি কৰে বস্তু এটা কিনিবলৈ যোৱা মানে কি কিনিবলৈ যোৱা মানে ডিমান্ড ঠিক আছে এতিয়া সোয়া এবিলিটি টু পে এই দুটা পয়েন্ট যি দুটা পয়েন্ট মই তোমালোকক কৈছো এই দুটা পয়েন্ট মনত ৰাখিবা এবিলিটি টু পে এণ্ড উইলিংনেছ টু পে ঠিক আছে এই দুটা ওয়ার্ড বহুতে ইম্পর্টেন্ট ওয়ার্ড ডিমান্ড কনসেপ্টটো বুজিবৰ কাৰণে একদম ধুনিয়াকে মনত ৰাখি থবা যে কিবা এটা বস্তু সাপোজ আছে ৰিক্সালা এজনে যদি আজি BMW এখন কিনিবলৈ ইচ্ছা কৰে তেওঁৰ ইচ্ছা আছে যে ৰিক্সালাজনে BMW এখন কিনিব বিচাৰে হেতু তেতিয়া আমি ডিমান্ড বুলি ক'ব নোৱাৰো কি BMW কাৰখন কিনিবৰ কাৰণে কি মানুহজনৰ যিজনৰ ইচ্ছাটো থাকিব সেই ক্ষমতাটো থাকিব লাগিব এবিলিটিটো থাকিব লাগিব অকল ইচ্ছা থাকিলে আমি ডিমান্ড বুলি নকওঁ হেতু কাৰণে দুটা বস্তু মনত ৰাখিবা ডিমান্ড বুলি আমি তেতিয়া কনসিডাৰ কৰিম যেতিয়া কিবা এটা বস্তু কিনিবলৈ ইচ্ছা থাকাৰ লগতে সেই বস্তুটো যেটো এমাউন্ট হয় হেতু পে কৰিবৰ কাৰণে আমাৰ এবিলিটি থাকে এতিয়া আমি কিবা এটা বস্তুক আমি ইকনমিক্সত কি কৰিম ডিমান্ড বুলি কম ডিমান্ড কাৰ লগত ৰিলেটেড হয় ডিমান্ড কনজিউমাৰ আৰু বায়াৰ লগত ৰিলেটেড হয় কনজিউমাৰ আৰু বায়াৰ ঠিক আছে এতিয়া সোয়া ডিমান্ড কাৰ্ভ এটো ফাৰ্স্ট ডিমান্ড কাৰ্ভ কেনেকুৱা হয় এটো যেতিয়া আমি এটা কাৰ্ভ বনাও এটো সোয়া ইয়াত বনোৱা আছে তোমালোকে এটো সম্পূৰ্ণ তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা গুটে নোটটো গুটেখিনি দিয়া আছে এতিয়া সোয়া ডিমান্ড কাৰ্ভ যেতিয়া বনাও আমি যেতিয়া আগতে তোমালোকে কাৰ্ভ বনাইছা চাগে ডিমান্ড কাৰ্ভ বনালে যেতিয়া এনেকে এটা আমি কাৰ্ভ বনাও ঠিক আছে সাপোজ এটো কি হয় এনেকে দিম এটুক আমি 0 বুলি পয়েন্ট আউট কৰিম এটো যেতিয়া যেটো এটো ভাৰ্টিকেল লাইন মানে এটুক ভাৰ্টিকেল লাইনটোক আমি পয়েন্ট আউট কৰিম y এক্সিস যেটো হৰাইজন্টাল লাইন হেতুক আমি পয়েন্ট আউট কৰিম x এক্সিস এটু কোৱা হয় সদায় y এক্সিস এটু হৈছে x এক্সিস ঠিক আছে এটা ডিমান্ড কাৰ্ভ কি হয় ডিমান্ড কাৰ্ভটো সদায় আমাৰ ডাউনৱার্ড স্লোপিং হয় এটুক আমি পয়েন্ট আউট কৰিম d ঠিক আছে dd is the downward sloping demand curve dd is the downward
ডাউনৱাৰ্ড sloping demand curve. Demand curve কি হয় সদায় ডাউনৱাৰ্ড স্লোপত থাকে আৰু এটা বস্তু মনত ৰাখিবা যেতিয়া আমি ডিমান্ড এণ্ড সাপ্লাই আমি কাৰ্ভ বনাম y এক্সিছত কি থাকিব সদায় আমি প্ৰাইস লিখিম y এক্সিছত আমি প্ৰাইস বুলি পইণ্ট আউট কৰিম আৰু ইয়াত আমি লিখিম কোৱান্টিটি ঠিক আছে ডিমান্ড বুজি পালা তোমালোকে ডিমান্ড কি হ'ব কিবা এটা বস্তু আমি কিনিবলৈ ইচ্ছা থাকাৰ লগতে আমাৰ কি থাকিব লাগিব সেই বস্তুটো কাৰণে যেটো এমাউন্ট আমি পে কৰিব লাগে সেই পে কৰিবলৈও আমাৰ এবিলিটি থাকিব লাগিব তেতিয়া আমি হেতুক আমি ডিমান্ড বুলি কনসিডাৰ কৰিম ডিমান্ড কাৰ লগত ৰিলেটেড কনজিউমাৰ বা বায়াৰ্ছৰ লগত ৰিলেটেড ডিমান্ড কাৰ্ভ কি হয় সদায় ডাউনৱাৰ্ড স্লোপিং হয় ডিমান্ড কাৰ্ভ সদায় DD ইজ দা ডাউনৱাৰ্ড স্লোপিং ডিমান্ড কাৰ্ভ ইয়াত y এক্সিছত সদায় থাকিব প্ৰাইস x এক্সিছত থাকিব কোৱান্টিটি ঠিক আছে এতিয়া আমি নেক্সট পঢ়িম আমি সাপ্লাই ঠিক আছে এতিয়া নেক্সট পঢ়িম আমি সাপ্লাই হেতুৰ নিচিনা কনসেপ্ট একে সো সাপ্লাই ইজ দ্য কোৱান্টিটি অফ এ প্ৰডাক্ট দ্যাট প্ৰডিউচাৰ্স আৰ উইলিং এণ্ড এবল টু provided at different market prices over a period of time ইয়াতো আছে উইলিং এণ্ড এবল টু অফাৰ ফৰ সেল ডিমান্ডৰ সৈতে একে হয় কনসেপ্টটো খালি ইয়াত আমি সাপ্লাই কি হয় সাপ্লাই ক্ষেত্ৰত হে একেটা কনসেপ্টে পঢ়িম ডিমান্ডৰ ক্ষেত্ৰত আমি কনজিউমাৰ বা বায়াৰ্ছৰ ক্ষেত্ৰত আমি পঢ়িছিলো সাপ্লাই ক্ষেত্ৰত আমি কি পঢ়িম আমি প্ৰডিউচাৰ বা সেলাৰ্ছৰ ওপৰত আমি ডিটাৰমাইন কৰি আমি সাপ্লাইটো আমি পঢ়িম যেনেকৈ মই ডিমান্ডত কৈছিলো ডিমান্ডত কি হয় এটা বস্তু কিনিবলৈ ইচ্ছা থকাৰ লগতে বস্তুটো তোমাৰ পে কৰিবলৈ আমাৰ এবিলিটি থাকিব লাগিব তেনে সাপ্লাইত কি হয় মই এজ এ প্ৰডিউচাৰ মই তেতিয়া চাই আছিলো কনজিউমাৰ হিচাপে এজ এ প্ৰডিউচাৰ কি হ'ব এজ এ প্ৰডিউচাৰ সাপোজ আজি মাৰ্কেটত কিবা এটা বস্তু মই প্ৰডিউস কৰি যেতিয়া মই সেল কৰিবলৈ এৰি দিম সেই সেল কৰিবলৈ এৰি দিয়া যেটো এটা এমাউন্টত প্ৰাইস চলি থাকিব সেই স্পেসিফিক টাইম পিৰিয়ডত স্পেসিফিক এটা প্ৰাইসত মই সেই বস্তুটো মই বজাৰত বিক্ৰী কৰিবলৈ যেতিয়া মই এৰি দিম বিক্ৰী কৰিবলৈ যেতিয়া মই দিম সেই সময়টোত মোৰ এবিলিটিও থাকিব লাগিব আৰু উইলিংনেসও থাকিব লাগিব তেতিয়া হেতুক আমি কম সাপ্লাই বুলি ঠিক আছে তেতিয়া এলিমেন্টস আছে ইয়াত কোৱান্টিটি উইলিংনেস টাইম প্ৰাইসেস এণ্ড প্লেसेस ইয়াত কাৰ লগত ৰিলেটেড প্ৰডিউচাৰ্স আৰু সেলাৰ্ছ ঠিক আছে সাপ্লাই ক্ষেত্ৰত কি হয় কিবা এটা বস্তু আমি বজাৰত বিক্ৰী কৰিবলৈ কাৰণে এজ এ প্ৰডিউচাৰ কি থাকিব লাগিব মোৰ এবিলিটি আৰু উইলিংনেস থাকিব লাগিব এটা স্পেসিফিক প্ৰাইস আৰু এটা স্পেসিফিক প্ৰাইসত মোৰ দুইটাই মিলি পেলাইহে যেটো ইয়াত কোৱা হৈছে উইলিংনেস আৰু এবিলিটি দুইটাই থাকিব লাগিব তেতিয়া আমি হেতু কম সাপ্লাই বুলি ঠিক আছে ইয়াত সাপ্লাই কাৰ্ভটো কি হ'ব সাপ্লাই কাৰ্ভ আমাৰ সদায় আপৱাৰ্ড স্লোপিং হয় এটো কোৱা এটো দেখ তোমালোকে এনেকেও দেখাব পাৰা সাপ্লাই কাৰ্ভটো কি হয় আপৱাৰ্ড স্লোপিং হয় ওপৰলৈ উঠা হয় সাপ্লাই কাৰ্ভটো ঠিক আছে সাপ্লাই কাৰ্ভটো ইয়াতো সেম y এক্সিস আৰু x এক্সিস ইয়াত হ'ব x ঠিক আছে x হ'ব ঠিক আছে x ত থাকিব কোৱান্টিটি y ত থাকিব প্ৰাইস এটো হৈছে ss হৈছে ss ইজ দা আপৱাৰ্ড স্লোপিং সাপ্লাই curve ডিমান্ড কাৰ্ভটো সদায় ডাউনৱাৰ্ড স্লোপিং হয় আৰু সাপ্লাই কাৰ্ভটো সদায় আপৱাৰ্ড স্লোপিং হয় মনত ৰাখিবা এই দুটা ডায়াগ্ৰাম বহুত বেছি ইম্পৰ্টেন্ট ডায়াগ্ৰাম হয় ডিমান্ড আৰু সাপ্লাই তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা ঠিক আছে ক্লিয়াৰ ডিমান্ড এণ্ড সাপ্লাই আমি নেক্সট পঢ়িম ল অফ ডিমান্ড বহুত ইম্পৰ্টেন্ট হয় মাইক্ৰো ইকনমিক্সৰ ল অফ ডিমান্ড আমি পঢ়ি আহিলো ডিমান্ড কি হয় ডিমান্ড কি হয় এতিয়া আমি পঢ়িম ল অফ ডিমান্ড কি হয় এতিয়া সোয়া the law of demand states that other things remaining the same the quantity demanded increases when its price falls and decreases when its price rises higher the prices lower the demand lower the prices higher the demand ঠিক আছে এতিয়া ল অফ ডিমান্ড কি হয় কিবা এটা বস্তুৰ যেতিয়া প্ৰাইসটো ইনক্ৰিজ হয় কিবা এটা গুডস আৰু সাৰ্ভিসেছৰ যেতিয়া প্ৰাইসটো ইনক্ৰিজ হয় প্ৰাইস ইনক্ৰিজ হলে কি হ'ব আমাৰ ডিমান্ডটো কি হ'ব আমাৰ ডিমান্ডটো ডিক্ৰিজ হ'ব ঠিক আছে তেনেকৈ যদি প্ৰাইসটো যেতিয়া ডিক্ৰিজ হয় আমাৰ ডিমান্ডটো ইনক্ৰিজ হ'ব এটা ধুনিয়া এক্সাম্পল দি আছো মই তোমালোকক সোয়া ইয়াত এটা এতিয়া ইয়াত সোয়া প্ৰাইস ইয়াত কি হয় ইয়াত প্ৰাইস ইনক্ৰিজ হলে আমাৰ ডিমান্ড কি হয় ডিমান্ড ডিক্ৰিজ হয় আৰু প্ৰাইস ডিক্ৰিজ হলে আমাৰ ডিমান্ড কি হ'ব ডিমান্ড ইনক্ৰিজ হ'ব সো প্ৰাইস আৰু ডিমান্ডৰ মাজত কি আছে এটা নেগেটিভ ৰিলেশন আছে যেটোক আমি কওঁ ইনভাৰ্স ৰিলেশন বা নেগেটিভ ৰিলেশনশিপ বিটুইন প্ৰাইস এণ্ড ডিমান্ড
ঠিক আছে এটা ইনক্ৰিজ হলে প্ৰাইজৰ ইনক্ৰিজ হলে ডিমান্ড ডিক্ৰিজ হয় প্ৰাইস ডিক্ৰিজ হলে ডিমান্ড ইনক্ৰিজ হয় সো এই দুটাৰ মাজত কি আছে এটা নিগেটিভ ৰিলেচন আছে ঠিক আছে সো তোমালোকে সাপোজ যেতিয়া 50 rupees per kg যেতিয়া আলুৰ যেতিয়া 50 rupees হৈ থাকিব সাপোজ তুমি আলু কিমান কিনিবা 50 rupees হৈ থাকোতে তুমি 2 kg আলু কিনিলা ঠিক আছে 50 rupees ত 2 kg আলু কিনিলা সেই 50 rupees তো কি এটো প্রাইস হয় তুমি কিনিলা এটো ডিমান্ড হয় ঠিক আছে যেতিয়া এই প্রাইসটো 50 rupees ৰ পৰা ইনক্ৰিজ হৈ পেলাই 80 rupees হ'ব প্রাইসটো যেতিয়া ইনক্ৰিজ হৈ পেলাই কি হ'ল 80 rupees হ'ল আগতে 50 rupees ত তুমি 2 kg আলু কিনিছিলা এতিয়া 80 rupees হোৱাৰ লগে লগে কি কৰিবা কিবা এটা বস্তুৰ দামটো ইনক্ৰিজ হলা কি কৰো আমি এই দাম বাঢ়িছে আমি এতিয়া কমকে কিনো পিছত যেতিয়া দাম কমিব আমি বেছিকে কিনি লম আমাৰ কনসেপ্ট আমি হেনেকে কম সো 50 rupees হৈ থাকোতে তুমি 2 kg আলু কিনিছিলা 80 rupees হোৱাৰ লগে লগে তুমি কিমান কিনিবা হয়তো তুমি 1 kg আলু কিনিবা মানে কি হৈ গল প্ৰাইস টু ইনক্ৰিজ হৈ যায় প্ৰাইস 80 rupees তো কি আমাৰ প্ৰাইস টু ইনক্ৰিজ হৈ যোৱাৰ লগে লগে আমাৰ 1 kg আলুটো আমি কিনিলো মানে আমাৰ ডিমান্ডটো কি হৈ গল ডিক্ৰিজ হৈ গল ঠিক আছে ঠিক তেনেকে তোমাৰ 50 rupees থাকোতে তাৰ পিছত 80 rupees হল 80 rupees ৰ পৰা একেবাৰে কমি পেলাই যদি আলুৰ প্ৰাইসটো 30 rupees per kg হৈ যায় ঠিক আছে মানে প্ৰাইসটো কমি পেলাই যদি 80 rupees per kg হৈ যায় 80 rupees per kg 30 rupees per kg হয় তেতিয়া কি কৰিম আমি আলু যদি 80 rupees ত 1 kg কিনিছিলো এতিয়া দাম কমি গল আমি কি কৰিম 5 kg আলু আমি কিনিম মানে কি হল আমাৰ ডিমান্ডটো ইনক্ৰিজ হৈ গল ক্লিয়াৰ বুজি পাইছা মানে সিম্পল ওয়েট তোমালোকে মনত ৰাখিবা কিবা এটা বস্তুৰ যেতিয়া প্ৰাইসটো ইনক্ৰিজ হয় তেতিয়া আমাৰ ডিমান্ড মানে আমি কমকে কিনিম আৰু কিবা এটা বস্তুৰ প্ৰাইসটো যেতিয়া ডিক্ৰিজ হ'ব কিবা এটা বস্তু যেতিয়া দামটো কমিব কি কৰিম আমি বস্তুটো বেছিকে কিনিম মানে আমাৰ ডিমান্ডটো ইনক্ৰিজ হ'ব হেতুকে আমি কওঁ ল অফ ডিমান্ড ঠিক আছে সো প্ৰাইস আৰু ডিমান্ডৰ মাজত নিগেটিভ ৰিলেচন থাকে সো আমাৰ ডিমান্ড কাৰ্ভটো কি হয় সদায় ডাউনৱাৰ্ড স্লোপিংত থাকে এনেকে থাকে আমাৰ ডিমান্ড কাৰ্ভটো এটো হৈছে ডিমান্ড কাৰ্ভ ল অফ ডিমান্ড সেম ওয়েট ইয়াত y axis ইয়াত x axis ইয়াত প্ৰাইস থাকিব ইয়াত কোয়ান্টিটি ডিমান্ড থাকিব ঠিক আছে ইয়াত এটা দিয়া হৈছে প্ৰাইস 5 থাকুতে তোমাৰ ডিমান্ড 10 হৈছিল প্ৰাইস 4 হতে তোমাৰ 20 হল 3 থাকুতে তোমাৰ 30 হল 2 থাকুতে তোমাৰ 40 হল মানে কি প্ৰাইসটো যিমান কম হৈ গৈছে আমাৰ ডিমান্ডটো কিমান হৈছে কিমানে ইনক্ৰিজ হৈ গৈছে সৰি চালো এতিয়া আমি চাম ল অফ সাপ্লাই মাৰ কাৰ পাৰ্সপেক্টিভৰ পৰা চাম ল অফ ডিমান্ড আমি চাইছিলো কনজিউমাৰ বা বায়াৰ্ছৰ পাৰ্সপেক্টিভৰ পৰা ল অফ সাপ্লাই আমি চাম প্ৰডিউসাৰ আৰু সেলাৰ্ছৰ পাৰ্সপেক্টিভৰ পৰা ঠিক আছে সো ইয়াৰ ডেফিনেশনটো যদি চাম আমি দা ল অফ সাপ্লাই স্টেটস দ্যাট আদাৰ থিংস ৰিমেইনিং দা সেম দা কোয়ান্টিটি সাপ্লাইজ অফ এ গুড ইনক্ৰিজেস when its prices rises and decrease when its price falls ইয়াত কি কৰা হৈছে higher the price higher the supply lower the price lower the supply তাত কি আছিল সো ইয়াত কিবা এটা বস্তুৰ যেতিয়া গুডছ আৰু সাৰ্ভিসেছৰ যেতিয়া প্ৰাইসটো ইনক্ৰিজ হ'ব আমাৰ সাপ্লাইটো কি হ'ব সাপ্লাইও ইনক্ৰিজ হ'ব ঠিক আছে তাৰ পিছত যেতিয়া প্ৰাইসটো ডিক্ৰিজ হ'ব প্ৰাইস যেতিয়া ডিক্ৰিজ হ'ব আমাৰ সাপ্লাইও ডিক্ৰিজ হ'ব ইয়াত প্ৰাইস আৰু সাপ্লাই মাজত কি ৰিলেচন আছে প্ৰাইস এণ্ড সাপ্লাই positively related হয় ইয়াত positively related ঠিক আছে তাত ল অফ সাপ্লাই কি আছিল প্ৰাইস আৰু ডিমান্ড কি আছিল নিগেটিভলি বা ইনভাৰ্সলি ৰিলেটেড আছিল আৰু ল অফ সাপ্লাই কি আছিল কি হ'ব প্ৰাইস আৰু সাপ্লাই মাজত কি হয় পজিটিভ ৰিলেচন থাকে মানে এটা বস্তু এটা গুডছ আৰু এটা সাৰ্ভিসেছৰ প্ৰাইস যেতিয়া ইনক্ৰিজ হয় আমাৰ সাপ্লাইটো কি হয় সাপ্লাই ইনক্ৰিজ হয় প্ৰাইস যেতিয়া ডিক্ৰিজ হয় আমাৰ সাপ্লাইও ডিক্ৰিজ হয় তাত যেটো তোমালোকক মই আলুৰ এক্সাম্পল দিছিলো ইয়াতো মই লম তাত কনজিউমাৰ পাৰ্সপেক্টিভৰ পৰা দিছিলো ইয়াত মই প্ৰডিউসাৰৰ পাৰ্সপেক্টিভৰ পৰা দিম ঠিক আছে সাপোজ থোৱা তোমালোকে যেতিয়া 50 rupees per kg যেতিয়া আলু হৈ আছিল যদি তুমি এজ এ প্ৰডিউসাৰ মই আলু খেতি কৰো আলু মই বিক্ৰী কৰো ঠিক আছে এজ এ প্ৰডিউসাৰ যেতিয়া 50 rupees হৈ আছিল মই কিমান তোমাৰ বজাৰত বিক্ৰী কৰিব ৰেডি দিছিলো মানে সাপ্লাই কৰিছিলো সাপোজ 1
যেতিয়া 50 rupees যেতিয়া পাৰ কেজি আলুৰ যেতিয়া প্ৰাইস আছিলে মই এজ এ প্ৰডিউচাৰ কি কৰিছিলো মই 1 কুইন্টাল মই মাৰ্কেটত সেল কৰিব কাৰণে মই ৰেডি দিছিলো ঠিক আছে যেতিয়া এই 50 rupees টো তোমাৰ ইনক্ৰিজ হৈ পেলাই যেতিয়া 80 rupees পাৰ কেজি হ'ব তেতিয়া কি কৰিম মই 80 rupees পাৰ কেজি হলে মোৰ প্ৰফিট বেছি হ'ব যেহেতুকে বস্তু এটা প্ৰাইস ইনক্ৰিজ হৈছে মোৰ কি হ'ব এজ এ প্ৰডিউচাৰ মই প্ৰফিটটো চাম মোৰ প্ৰফিট বেছি হ'ব বস্তুটো প্ৰাইস বঢ়াৰ লগে লগে মই কি কৰিম 1 কুইন্টালৰ ঠাইত মই 2 কুইন্টাল মই সেল কৰিব এৰি দিম ঠিক আছে মানে কি হ'ল ইয়াত প্ৰাইসটো ইনক্ৰিজ হোৱাৰ লগে লগে মোৰ কি হ'ল মোৰ সাপ্লাইটো ইনক্ৰিজ হ'ল ঠিক আছে তেনেকে সাপোজ তোমালোকে যেতিয়া চাবা সাপোজ তোমা 50 rupees ৰ পৰা যেতিয়া প্ৰাইসটো কমি 40 rupees হৈ যাব ঠিক আছে প্ৰাইস কমিলে প্ৰাইস কমি পেলাই যেতিয়া 40 rupees হৈ গল মই এজ এ প্ৰডিউচাৰ কি কৰিম বস্তুটো যেতিয়া প্ৰাইসটো কমি গৈছে কি হ'ব মই 40 rupees আগতে যদি 1 কুইন্টাল দিছিলো মই কি কৰিম তাৰ পিছত মই হাফ কুইন্টাল মাৰ্কেটত বিকিব কাৰণে মই এৰি দিম মানে কি হ'ল মোৰ যেতিয়া আমাৰ প্ৰাইসটো যেতিয়া ডিক্ৰিজ হ'ল মোৰ সাপ্লাইটো কি হ'ল এজ এ প্ৰডিউচাৰ সাপ্লাইও ডিক্ৰিজ হ'ল ঠিক আছে ইয়াত মেইন তোমালোকে কনসেপ্টটো মনত ৰাখিবা ইন কেস অফ ডিমান্ড ল অফ ডিমান্ডত কি আছিল এটা গুডছৰ যেতিয়া প্ৰাইসটো ইনক্ৰিজ হয় আমাৰ ডিমান্ডটো কি হয় ডিক্ৰিজ হয় আমাৰ যেতিয়া প্ৰাইসটো যেতিয়া ডিক্ৰিজ হয় আমাৰ ডিমান্ডটো ইনক্ৰিজ হয় মানে প্ৰাইস আৰু ডিমান্ডৰ মাজত কি আছিল নেগেটিভ ৰিলেশনশিপ আছিল ঠিক আছে বাট in case of law of supply কি হয় law of supply positive relation যেতিয়া কিবা এটা গুডছ আৰু সাৰ্ভিসেছৰ যেতিয়া প্ৰাইসটো ইনক্ৰিজ হয় as a producer কি হয় আমাৰ সাপ্লাইও ইনক্ৰিজ হয় যেতিয়া প্ৰাইসটো ডিক্ৰিজ হয় আমাৰ সাপ্লাইও ডিক্ৰিজ হয় মানে প্ৰাইস আৰু ডিমান্ডৰ মাজত কি হয় পজিটিভ ৰিলেশন থাকে হেতু কাৰণে আমাৰ যেটো সাপ্লাই কাৰ্ভটো কি হয় আমাৰ আপওয়াৰ্ড স্লোপত হয় ঠিক আছে আপওয়াৰ্ড স্লোপত হয় হেতু আমি যদি ড্ৰ কৰিব বিচাৰো ইয়াত দিয়া আছে তোমালোকে এটো স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা গুটে নোটটো তোমালোকৰ ল অফ সাপ্লাই কাৰণে ডায়াগ্ৰামটো হতে তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা সো ডিমান্ড কাৰ্ভটো কেনেকুৱা আছিল ডিমান্ড কাৰ্ভটো ল অফ ডিমান্ডত আমি বনাইছিলো ডাউনৱাৰ্ড স্লোপিং এনেকে বনাইছিলো আমি কাৰ্ভটো এটো ডিমান্ড আছিল এটো y axis এটো x axis এফালে প্রাইস এফালে কোয়ান্টিটি ডিমান্ড ঠিক আছে এনেকে তোমাৰ যেটো এটো ইয়াত ডায়াগ্ৰাম দেখুৱা হৈছে ইয়াত ল অফ সাপ্লাই কি হ'ব প্রাইস আৰু সাপ্লাই মাজত যেহেতুকে তোমাৰ পজিটিভ ৰিলেশন দেন সাপ্লাই কাৰ্ভটো কি হ'ব তোমাৰ আপওয়ার্ড স্লোপত হ'ব আপওয়ার্ড স্লোপত যেতিয়া আমি কাৰ্ভটো বনাম আমি তো বনাম আপওয়ার্ড স্লোপত কার্ভ ঠিক আছে এফালে প্রাইস এফালে কোয়ান্টিটি ডিমান্ড ঠিক আছে ল অফ সাপ্লাই তোমালোকৰ ক্লিয়াৰ এটো ডায়াগ্ৰাম তোমালোকে বনাই ৰাখিব পাৰা জাস্ট তোমালোকে এটো এনেকে পয়েন্ট আউট কৰি এটো ডায়াগ্ৰামটো সাপ্লাই কাৰ্ভটো বনাই ৰাখিব পাৰা ঠিক আছে ক্লিয়াৰ ল অফ ডিমান্ড এন্ড ল অফ সাপ্লাই এটো ল অফ সাপ্লাই কাৰ্ভ পুৰা কাৰ্ভটো ইয়াত আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি এই কাৰ্ভটো ৰাখিব পাৰা এতিয়া আমি পঢ়ি আহিছো গুডছ এন্ড সাৰ্ভিসেস আমি বহুত কৈ আছো যে ইকোনমিক্সৰ ফাৰ্ষ্টৰ পৰা কৈ আছো ডিমান্ড এন্ড সাপ্লাই কি গুডছ আৰু সাৰ্ভিসেস আমি যে কৈ আছো গুডছ আৰু সাৰ্ভিসেস কি হয় ঠিক আছে গুডছ কি হয় গুডছ are material items that can be seen touched or felt and ready for sale to the customers ঠিক আছে গুডছ কি হয় গুডছ হেবিলাকক আমি কোন জিবিলাক কি কৰিব পাৰো আমি we can see and we can touch আমি জিবিলাকক সুব আৰু চাব পাৰো হেবিলাকক আমি কোন গুডছ বুলি ঠিক আছে মোৰ হাতত এটো মাৰ্কাৰটো আছে এটো মই কম গুডছ ঠিক আছে মই এটো চাব পাৰিছো আৰু টাচ কৰিব পাৰিছো এটো কি হ'ব এটো গুডছ ঠিক আছে মোবাইলটো যেটো আমি মোবাইল ইউজ কৰো মোবাইলটো কি কম মোবাইলটো গুডছ
ঠিক আছে আমি চাব পাৰিছোঁ বা চুব পাৰিছোঁ বাট মই যে তোমালোকক পঢ়াই আছোঁ বা এজন ডক্টৰে যেতিয়া এজন পেচেণ্টক যেতিয়া ট্ৰিটমেণ্ট কৰে ঠিক আছে সেইবিলাকক আমি কি কওঁ আমি ছাৰ্ভিচেছ বুলি কওঁ ঠিক আছে চ' গুডছবিলাকক কি কোৱা হয় গুডছবিলাক হৈছে টেঞ্জিবল নেচাৰৰ আৰু ছাৰ্ভিচেছবিলাক হৈছে ইনটেঞ্জিবল নেচাৰ ছাৰ্ভিচেছবিলাক উই কেনট চি এণ্ড উই কেনট টাচ ঠিক আছে এটো খালি তোমালোকে মনত ৰাখি থবা গুডছবিলাক কি হয় গুডছবিলাক মেনুফেকচাৰ্ড কৰা হয় আৰু প্ৰডিউচ কৰা হয় বাট ছাৰ্ভিচেছবিলাক কি হয় জেনেৰেটেড কৰা হয় বা পাৰফৰ্ম কৰা হয় মই আজি তোমালোকক পঢ়াই আছোঁ ঠিক আছে মই তোমালোকক টিচিং যিটো মোৰ জব হয় সেইটো কি হয় মই পাৰফৰ্ম কৰিব পাৰোঁ সেইটো মেনুফেকচাৰ কৰিব নোৱাৰে ঠিক আছে এতিয়া এক্সাম্পল দিলে গুডছৰ এক্সাম্পল বহুত আহে ফুড আইটেমবিলাক হ'ব ইকুইপমেণ্ট হ'ব তোমাৰ ক্লথিং হ'ব এক্সেট্ৰা চব হ'ব তোমাৰ মোবাইল হ'ব তোমাৰ যিবিলাক আমি টাচ কৰিব পাৰোঁ আৰু আমি চাব পাৰোঁ সেইবিলাক আহিব গুডছত আৰু ছাৰ্ভিচেছবিলাক আহিব এডুকেশ্যন হেল্থ কেয়াৰ বেংকিং ছাৰ্ভিচ ইঞ্চুৰেঞ্চ এইবিলাক আহিব তোমাৰ ছাৰ্ভিচেছ যিবিলাক ইনটেঞ্জিবল নেচাৰৰ হয় গুডছ হয় টেঞ্জিবল নেচাৰ আৰু ছাৰ্ভিচেছ হয় ইনটেঞ্জিবল নেচাৰৰ ঠিক আছে ক্লিয়াৰ গুডছ আৰু ছাৰ্ভিচেছ স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা তোমালোকে ঠিক আছে তোমালোকে গুডছ আৰু ছাৰ্ভিচেছৰ এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা ঠিক আছে ক্লিয়াৰ হৈছে পইণ্ট গুডছ আৰু ছাৰ্ভিচেছ নেক্সট বহুত এটা ইম্পৰ্টেণ্ট কনচেপ্ট আহিব তোমাৰ অপৰচুনিটি কষ্ট ঠিক আছে অপৰচুনিটি কষ্ট কি হয় ঠিক আছে সো ইয়াত মই প্ৰথম দেখাই দিছোঁ নেক্সট বেষ্ট অল্টাৰনেটিভ ফৰগন কষ্ট অপৰচুনিটি কষ্ট the amount of goods and services that sacrificed to obtain more of any one good is called the opportunity cost ঠিক আছে অপৰচুনিটি কষ্টে কিহৰ ৰিলেশ্যন দেখায় চইচ আৰু স্কেয়াৰচিটি ৰিলেশ্যন দেখায় মই ধুনীয়া এটা এক্সাম্পল দি অপৰচুনিটি কষ্ট তোমালোকক বুজাই দিম এটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে অপৰচুনিটি কষ্ট এতিয়া চোৱা সাপোজ তোমালোকৰ তিনটা কোম্পানীৰ পৰা মই কোম্পানী ধৰিছোঁ কোম্পানী A কোম্পানী B এণ্ড কোম্পানী C এই তিনটা কোম্পানী ঠিক আছে তোমালোকৰ এই তিনটা কোম্পানীৰ পৰা তোমালোকলে জবৰ অফাৰ আহিছে ঠিক আছে এই কোম্পানীটোৰ পৰা তোমালোকক পাৰ মান্থ স্যালাৰি অফাৰ কৰিছে 50,000 পাৰ মান্থ ঠিক আছে তো যেটো বি কোম্পানী তাৰ পৰা তোমালোকক অফাৰ কৰিছে 40,000 পাৰ মান্থ ঠিক আছে যেটো থাৰ্ড কোম্পানী এটোৰ পৰা তোমালোকক অফাৰ কৰিছে 20,000 পাৰ মান্থ ঠিক আছে তিনটা কোম্পানীৰ পৰা তোমালোকৰ জবৰ অফাৰ আহিছে ফাৰ্স্ট কোম্পানীটোৰ পৰা তোমালোকক স্যালাৰি অফাৰ কৰিছে 50,000 পাৰ মান্থ এটোৰ পৰা সেকেন্ডটোৰ পৰা কৈছে 40,000 পাৰ মান্থ এটোৰ পৰা থাৰ্ডটোৰ পৰা কৈছে 20,000 পাৰ মান্থ ঠিক আছে এতিয়া অবিয়াস কথা কাজো সো তিনটা কোম্পানীৰ পৰা তোমালোকৰ জবৰ অফাৰ আছে তোমাৰ কি কোনটো চুজ কৰিবা ফাৰ্স্ট অবিয়াসলি তোমালোকৰ 50,000 ৰ যেটো স্যালাৰি পেমেন্ট কৰিবা হেতু জব তোমালোকে একসেপ্ট কৰিবা সবে কৰিবা কাৰণ হেতু সবতকে বেছি তোমাক স্যালাৰি বেছিকে অফাৰ কৰিছে 50,000 দিছে ইকিটাৰ তুলনাত তোমাৰ বেছিকে পেমেন্ট কৰিছে ঠিক আছে বাট কি হল কিবা কাৰণত কিবা কমিউনিকেশ্যন প্ৰবলেম হ'ব পাৰে ট্ৰান্সপৰ্টেশন প্ৰবলেম হ'ব পাৰে কিবা কাৰণত যিকোনো এনি প্ৰবলেম তোমালোকৰ কি কৰিব লগা হল 50,000 ৰ জবটো তোমালোকে স্যাক্ৰিফাইস কৰিব লগা হল স্যাক্ৰিফাইসড কৰিব লগা হল ঠিক আছে ফাৰ্স্ট তো তোমালোকে স্যাক্ৰিফাইস কৰিব লগা এতিয়া তোমালোকৰ হাতত দুটা অপচন বাকি থাকিলে 40,000 ৰ আৰু 20,000 ৰ মানে কোম্পানী বি আৰু কোম্পানী সি ৰ অপচনটো তোমালোকৰ হাতত বাকি থাকিলে ঠিক আছে এতিয়া এই দুটাৰ ভিতৰত তোমালোকে কোনটো চুজ কৰিবা obviously তোমালোকে 40,000 টো চুজ কৰিবা কাৰণ 40,000 টো 20,000 তকৈ তোমালোকক বেছিকে স্যালাৰি পেমেন্ট কৰি আছে ঠিক আছে এই 40,000 টো তোমালোকৰ কাৰণে কি হ'ব নেক্সট বেষ্ট অল্টাৰনেটিভ কষ্ট
অল্টাৰনেটিভ কষ্ট আৰু এটুকে আমি কি কম ইকনমিক্সত অপৰচুনিটি কষ্ট ঠিক আছে আকৌ এবাৰ মই বুজাই দিছোঁ অকণমান কনচেপচুৱেল হয় ভালকৈ যদি এক্সাম্পলটো বুজি লোৱা এইখিনি এনে বুজি পাবা তোমালোকে সাপোজ তোমালোকৰ তিনটা কোম্পানীৰ পৰা তোমালোকৰ জবৰ অফাৰ আহিছে কোম্পানী এ কোম্পানী বি এণ্ড কোম্পানী চি ফাৰ্ষ্ট কোম্পানীটোৰ পৰা 50,000 চেলাৰী অফাৰ কৰিছে সেকেন্ডটোৰ পৰা 40,000 থাৰ্ডটোৰ পৰা 20,000 অবভিয়াছলি তোমালোকৰ কাৰণে বেষ্ট চইচ কোনটো হ'ব যেটো বেষ্ট তোমালোকৰ কাৰণে হ'ব ফাৰ্ষ্ট তোমালোকৰ 50,000 টো হ'ব বেষ্ট বেষ্ট চইচ হ'ব তোমালোকৰ কাৰণে 50,000 বাট কিবা কাৰণত কি হ'ল যেটো মই তোমালোকক ক'লো যে এটো 50,000 ৰ যেটো জব আছিল হেতু তোমালোকে স্যাক্ৰিফাইস কৰিব লগা এটো স্যাক্ৰিফাইস কৰাৰ পিছত দুটা তোমালোকৰ হাতত অপচন থাকিলে কোম্পানী বি আৰু কোম্পানী সি সো 40,000 টো স্যালাৰি বেছিকে আছিল কাৰণে তোমালোকে চুজ কৰিলা সেকেন্ড 40,000 এটো কি হয় নেক্সট বেষ্ট এটো আছিল ফাৰ্ষ্ট চইচ এটো হল নেক্সট তোমালোকৰ কাৰণে বেষ্ট চইচ নেক্সট বেষ্ট অল্টাৰনেটিভ কষ্ট ইয়াকে কোৱা হয় অপৰচুনিটি কষ্ট ঠিক আছে ক্লিয়াৰ এতিয়া আৰু এটা এক্সাম্পল মই দি আছো তোমালোকক অপৰচুনিটি কষ্টৰ যেতিয়া আমি যদি আমি আৰু এটা এক্সাম্পল লওঁ চোৱা এটো চোৱা তোমালোকৰ ওচৰত এটা খালি ল্যান্ড আছে মানে তোমালোকৰ ওচৰত কি আছে সাপোজ তোমালোকৰ ওচৰত দুখৰা খালি মাটি আছে ঠিক আছে এই মাটিত তোমালোকৰ তিনটা অপচন থাকিব ঠিক আছে তোমালোকে যদি রাইস মানে ধানৰ যদি তাত খেতি কৰা রাইস যদি কৰা তোমালোকৰ তাৰ পৰা ইনকাম হ'ব সাপোজ এটা আমি ধৰি লৈছো 45k 45,000 ঠিক আছে এফালে যদি তোমালোকে সুগাৰ কেন কৰা মানে কুহিয়াৰ কৰা তাৰ পৰা তোমালোকৰ ইনকাম হ'ব সাপোজ 30k 30,000 ঠিক আছে লাষ্ট যদি তোমালোকে তাত খেতি কৰা সাপোজ অনিয়ন পিয়াজ যদি কৰা তাৰ পৰা তোমালোকৰ ইনকাম হ'ব 20k ঠিক আছে এতিয়া তোমালোকৰ হাতত তিনটা অপচন থাকিলে তিনটা অপচনৰ ভিতৰত কোনটো চুজ কৰিবা অবভিয়াছলি তোমালোকৰ কাৰণে বেষ্ট যেটো অপচন হ'ব হেতু হ'ব ৰাইস কাৰণ এটোৰ পৰা তোমালোকৰ বেছিকে প্ৰফিট আৰ্ন হ'ব বা ইনকাম আৰ্ন হ'ব 45,000 rupees ঠিক আছে কিন্তু কিবা কাৰণত ফ্লাড আহি গল কিবা নেচাৰেল কিবা প্ৰবলেমৰ কেলামিটিজ আহি গল যাৰ কাৰণে তুমি কি হল তুমি ৰাইসৰ এটো যেটো আমাৰ ডিসিশন আছিল আমি চেঞ্জ কৰিব লগা হল ৰাইসৰ আমি তাত খেতি কৰিব নোৱাৰো এতিয়া আমাৰ হাতত দুটা অপচন বাকি থাকিব সুগাৰ কেন আৰু অনিয়ন কুহিয়াৰ আৰু পিয়াজৰ আমাৰ অপচনটো থাকিব এতিয়া আমি চাম এই দুটাৰ ভিতৰত আমাৰ কোনটোৱে বেছিকে প্ৰফিট দিব ঠিক আছে কোনটোৱে দিব সুগাৰ কেন কৰিলে যেহেতু আমাৰ 30k আহিব আৰু অনিয়ন কৰিলে 20k আহিব অবভিয়াছলি আমি চুজ কৰিম 30k ঠিক আছে সো 30k টোক আমি কি কম এটো যেটো সুগাৰ কেনটোক আমি আমাৰ কাৰণে কি হ'ব অপৰচুনিটি cost as simple as that opportunity cost ঠিক আছে মানে আমাৰ হাতত অপচন থাকিব ফাৰ্স্ট যেটো অপচন থাকিব হেতু আমি স্যাক্ৰিফাইস কৰি সেকেন্ড আমাৰ কাৰণে যেটো আমি চুজ কৰিম হেতুকে আমি ইকনমিক্সত ক অপৰচুনিটি কষ্ট ঠিক আছে অপৰচুনিটি কষ্ট যেটো কাৰ্ভ হ'ব হেতু সদায় এটো কনকেভ শেপত হ'ব ঠিক আছে এটো মই যেটো দেখাই দিছো এটো এই শেপটোক আমি ক কনকেভ শেপ কনকেভ শেপ ঠিক আছে এই অপৰচুনিটি কষ্ট ইয়া দুটা গুডছৰ ক্ষেত্ৰত থাকিব ইফালে গুড এ থাকিব ইফালে গুড বি থাকিব এটো হৈছে আমাৰ অপৰচুনিটি কষ্ট ঠিক আছে তোমালোকে স্ক্ৰিনশ্বট ৰাখিব পাৰা অপৰচুনিটি কষ্ট তোমালোকৰ ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া নেক্সট আমাৰ কনসেপ্ট থাকিব
প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ ইয়াতে মই তোমালোকক এইটো যেটো এক্সাম্পল দিয়া হৈছিলে মই ইয়াত তোমালোকে ভালকে আছে নোট ডাউন কৰি স্ক্ৰিনশ্বট মাৰি তোমালোকে নোট ডাউন কৰি ৰাখিব পাৰা যেটো মই এক্সাম্পল দিলো অপৰচুনিটি কষ্টৰ কোম্পানী এ কোম্পানী বি কোম্পানী সি 50000 দিব কোম্পানী এ কোম্পানী বি পৰা 35000 কোম্পানী পৰা সি পৰা 20000 ঠিক আছে যেটো এটো বেস্ট আমাৰ কাৰণে চয়েস থাকিব ফাৰ্স্টটো আৰু যেটো আমি এটো স্যাক্ৰিফাইস কৰি এটো চুজ কৰিম নেক্সট বেস্ট এটোয়ে হ'ব আমাৰ কাৰণে opportunity cost মানে 35000 to years hobo per month to hobo amar karone opportunity cost etia next aibo production possibility curve same hoy opportunity cost or nisna concept to production possibility curve ঠিক আছে production possibility curve কি হয় এটা graphical representation হয় কি হয় graphical representation হয় দুটা গুডছৰ graphical representation হয় ঠিক আছে দুটা গুডছ থাকিব ইয়া দুটাতকে বেছি গুডছৰ কথা আমি নাপাতো production possibility curve সদায় টু গুডছ থাকিব ঠিক আছে দুটা গুডছৰ যিবিলাক পসিবল কম্বিনেশন থাকে তাৰ যেটো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন হয় হেতুকে কও আমি প্ৰডাকশন পসিবিলিটি কাৰ্ভ সাপোজ তোমালোকে সোৱা ৰাইস মই একো এক্সাম্পল লৈছো ৰাইস এটো গুড এ বা গুড 1 আৰু হুইট এটো হল গুড 2 দুটা গুডছৰ আমি ইয়াত কম্বিনেশনটো সাম ঠিক আছে এতিয়া ইন কেস অফ প্ৰডাকশন পসিবিলিটি কাৰ্ভত কি হয় এতিয়া সাপোজ আমি ৰাইসৰ যদি প্ৰডাকশনটো যদি আমি ইনক্ৰিজ কৰো ৰাইসৰ যদি আমি প্ৰডাকশন ইনক্ৰিজ কৰো অটোমেটিক্যালি আমি হুইটৰ প্ৰডাকশন কি কৰিব লাগিব হুইটৰ প্ৰডাকশন আমি ডিক্ৰিজ কৰিব লাগিব হুইটৰ প্ৰডাকশন কিয় ডিক্ৰিজ কৰিব লাগিব কাৰণ আমাৰ হাতত কি আছে ৰিসোৰ্সেস কি হৈছে আমাৰ আগতে মই কৈছো ৰিসোৰ্সেস বিলাক আমাৰ লিমিটেড ৰিসোৰ্সেস হয় ঠিক আছে হে লিমিটেড ৰিসোৰ্সেস বিলাক ইউজ কৰি পেলাই আমি যদি এটা বস্তু এটা গুডছৰ যেতিয়া আমি প্ৰডাকশনটো যেতিয়া আমি ইনক্ৰিজ কৰিম অটোমেটিক্যালি যেটো নেক্সট গুডছ থাকিব তাৰ প্ৰডাকশনটো আমি ডিক্ৰিজ কৰিব লগা হ'ব আৰু এই দুইটাৰ যেটো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন দুটা গুডছৰ যেটো কম্বিনেশনৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন এটোকে কোৱা হয় প্ৰডাকশন পসিবিলিটি কাৰ্ভ প্ৰডাকশন পসিবিলিটি কাৰ্ভ सेम कॉन्केव शेपत है अपॉर्चुनिटी कॉस्टर निसिना सेम है अपॉर्चुनिटी कॉस्ट सपोज तो यातो दुटा गुड्स থাকিব गुड y एंड गुड b बा यात लिखिब पारा राइस यात হুইট ঠিক আছে যেটো এটা ভিতৰৰ পোৰশনটো এটুক আমি কম এটেইনেবল পইণ্ট ইয়াক বাহিৰৰ যেটো পইণ্ট থাকিব ইয়াক কম আমি আনএটেইনেবল পইণ্ট ঠিক আছে এতিয়া সোৱা এটোই মই যেটো মই কলো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ টু গুডছ আৰু that can be produced with a given resources and technology আমাৰ ওচৰত যিমান বিলাক লিমিটেড ৰিসোৰ্সেস আৰু টেকনলজি থাকিব হেবিলাক ইউজ কৰি পেলাই আমি যেতিয়া দুটা গুডছ আমি প্ৰডাকশন কৰিম তাৰে এটা গুডছৰ যেতিয়া আমি প্ৰডাকশনটো ইনক্ৰিজ কৰিম অটোমেটিক্যালি যেটো সেকেন্ড গুড থাকিব তাৰ প্ৰডাকশনটো আমি ডিক্ৰিজ কৰিব লগা হয় ঠিক আছে তাৰ যেটো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন আমি যেতিয়া গ্ৰাফত হে দুটা গুডছৰ যেতিয়া কম্বিনেশনটো দেখা তাকে আমি কওঁ প্ৰডাকশন পসিবিলিটি কাৰ্ভ production possibility curve তোমালোকে স্ক্ৰিনশ্বট ৰাখিবা তোমালোকে স্ক্ৰিনশ্বট ৰাখিবা এটো ঠিক আছে ক্লিয়াৰ opportunity cost production possibility curve একে opportunity cost curve কনকেভ শেপত হয় আৰু production possibility curve কনকেভ শেপত হয় এই শেপটোক আমি সৰি এই শেপটোক আমি সদায় কনকেভ শেপ বুলি কম ঠিক আছে ক্লিয়াৰ প্ৰডাকশন পসিবিলিটি কাৰ্ভক তোমালোকৰ কোৱেশ্চনত বেলেগ বেলেগ নাম দিও কোৱেশ্চনত আহিব পাৰে তাক কোৱা হয় প্ৰডাকশন পসিবিলিটি ফ্ৰন্টিয়াৰ প্ৰডাকশন পসিবিলিটি কাৰ্ভক আমি শৰ্ট ফৰ্মত কওঁ পিপিসি প্ৰডাকশন পসিবিলিটি ফ্ৰন্টিয়াৰ ইয়াক কোৱা হয় পিপিএফ নেক্সট প্ৰডাকশন পসিবিলিটি বাউন্ডাৰী ট্ৰান্সফৰমেশন কাৰ্ভ ট্ৰান্সফৰমেশন ফ্ৰন্টিয়াৰ ট্ৰান্সফৰমেশন বাউন্ডাৰী ঠিক আছে একিটা হয় তোমার আদার নেম অফ প্রোডাকশন পসিবিলিটি কার্ভ যদি কোয়েশ্চনত তোমালোকৰ এক্সামত আহে যে ডিফাইন প্রোডাকশন পসিবিলিটি ফ্রন্টিয়ার দেন তোমালোকৰ যেটো প্রোডাকশন পসিবিলিটি কার্ভৰ আনসার হয় কি একেটাই হ'ব ঠিক আছে সো এই নামকিটা তোমালোকে মনত ৰাখিবা সিমিলার নেম অফ পিপিসি
ঠিক আছে লাষ্ট আজি আমাৰ যেটো ফাৰ্স্ট ইন্ট্ৰোডাকশন চেপ্টাৰ আমি শেষ কৰিলো আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি কিবা কনফিউজন থাকে দেন কমেন্ট সেকশনত গৈ তোমালোকে কমেন্ট কৰিবা আৰু লাষ্ট যিখিনি মই পঢ়ালো তাৰ পৰা তোমালোকৰ কাৰণে মই এটা এমসিকিউ জেৰিছো so in deciding how to produce the economy should consider ইয়াৰ ভিতৰত কোনটো অপচন হ'ব labor intensive capital intensive and both A and B and neither A or B ইয়াৰ ভিতৰত কোনটো অপচন হ'ব তোমালোকে গৈ কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা ঠিক আছে থ্যাংক ইউ হৈ গ'ল কাট হৈ গ'ল ডান